আজি ৰেইকিৰ ছেকেণ্ড ডিগ্ৰীৰ ছেকেণ্ড ক্লাছ। ৰেইকিৰ ছেকেণ্ড ডিগ্ৰীৰ ছেকেণ্ড ক্লাছত সকলোকে আহক আপোনালোকে সকলোৱে ৰেম। আৰু কেনেকুৱা লাগিলে কালি কৰি সকলোৱে চাগে মই ভাবিছো ভাল লাগিছে। ডিষ্টেন্স হিলিং এনে প্ৰেক্টিচ কৰি চাইছিলে নে আপোনালোকে আজি? কৰিছো কৰিছিলো। মেম। কৰা নাই, নিজৰটো কৰিছো, ভাল লাগিছে। ভাল লাগিছে নিজৰ? হয়। মই হাজবেণ্ডকো দিছো। হয় ভাল দিয়কচোন। লাগিলে। হয় হয় কিন্তু হয়। কিন্তু মানে এটা কথা, মই এইটো হাতত যিটো মানে লৈ পেলাই ভিজুৱেলাইজ কৰিব লাগে, হয় 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 সেইটো মই কৰিব পৰা অলপ দিগদাৰী এটা হৈছে। মই ভাবিছো তেওঁ বিচনাখনত হয় থাকোতে মই মানে সেইখিনি মোৰ চকুলে আহি যাব। সেইটোৱে আপোনাৰ ভিজুৱেলাইজেচন। আপুনি বিচনাটো মানে কোলাত লৈ কেনে আপুনি ভাবক। বিচনাত ভাবিলেও কথা নাই, টেবুলৰ ওপৰত ভাবিলেও কথা নাই। আমিতো চক ভিজুৱেলাইজেচনে মেইন। আমাৰ যিটো ভিজুৱেলাইজেচন কৰিম, যিটো আমাৰ কল্পনা কৰিম, সেইটোৱে মেইন হয়। কল্পনা শক্তিটোৱে ৰেইকিত আমি হিলিং কৰোতে আমাক সহায় কৰিব। আপুনি চব কালিহে কৰিছে হয় ফাৰ্ষ্ট ডে। আপুনি প্ৰেক্টিচ কৰক, প্ৰেক্টিচ কৰিলে একদম আহি যাব। হয় হয়। কোলাত লৈ কৰিলে কিয় ভাল লাগে যে মানে আপুনি ইয়াতে এনেকে কৰিলে, কৰি গলে অৰা ক্লিন কৰিলে, হিলিং কৰিলে, যেতিয়া আমি কোচত লৈ মানে কৰিম, একদম বাচ্ছা মানুহৰ লিখিয়াকে যেতিয়া আমি কোচত লৈ কৰিম, বহুতেই ভাল লাগিব। আৰু যেতিয়া ৰিজাল্ট পাব আৰু বেছি ভাল লাগিব আপোনালোকৰ। হয় হয়। সকলোখিনি আহিলে মইতো সদায় মেডিটেশ্যন এটা পাই ষ্টাৰ্ট কৰো। মই ভাবিছো মেডিটেশ্যন এটা সৰুকে আমি কৰিম। সকলোখিনি আহক। নিজেতো আনিব নোৱাৰো, কৰিব লাগে। আৰু কাৰোবাৰ ডাউট আছে নেকি কওকচোন? বাইদেৱে যেনেকে কৈছিলে আৰু কাৰোবাৰ ডাউট আছে যদি ক'ব পাৰে কওক। আৰু আছে নেকি কাৰোবাৰ ডাউট? হয় কোৱা। মেম, চকুৰে আৰু চেহেকীটো হাতত যেতিয়া আমি ড্ৰ কৰো, চকু বন্ধ কৰি কৰিম নে মিলি? তোমাৰ ওপৰত কথা। আমি শুনা সদায় মই কওঁ চকু বন্ধ কৰি কৰিলে মানে কি হয়, আমাৰ ফিলিংছটো পজিটিভ হয় আৰু ভাল লাগে কিবা এটা। মই তোমালোকক যেতিয়া হয় মেডিটেশ্যন কৰাও, তেতিয়া মোৰ অটমেটিকলি চকুটো বন্ধ হৈ যায়। হয়। চকু বন্ধ কৰিলে নিজৰ কাৰণেই ভাল। কৰিবা, চকু বন্ধ কৰি কৰিবা। আজি মই তোমালোকক ভিজুৱেলাইজেচন, মানে যিটো আমি ভিজন বৰ্ড বনাও, ভিজুৱেলাইজেচন তোমালোকে এতিয়া যে কৈছা ভিজুৱেলাইজ কৰিব পৰা নাই, কল্পনা কৰিব পৰা নাই, তাৰ ওপৰত এটা মেডিটেশ্যন কৰাম মই তোমালোকক আজি। সকলোখিনি আহক, পুৰণা সকলো আহক। কাৰণ মোৰ মেডিটেশ্যন ময়ো ভাল লাগে কৰি, মই ভাবো তোমালোকেও ভাল পোৱা মেডিটেশ্যনটো কৰি। ভাল পাওঁ। ভিজুৱেলাইজেচন বুলিলে বুজাই মানে আমাৰ মন মগজত যিটো স্পষ্ট ভাৱে নিজৰ লক্ষ্য, আমাৰ গ'ল, যিটো গ'ল আমাৰ ভিজুৱেলাইজ কৰিম, আমাৰ নিজৰ গ'লটো, আৰু তাৰ ফলাফল যিটো ফল হ'ব তাৰ ছবিটো, ধৰা নিজৰ গ'ল কি হ'ব পাৰে, ৰিলেচনশ্বিপৰ গ'ল বা এবানডেন্সৰ গ'ল, কাৰোবাৰ ঘৰ কিনা, কাৰোবাৰ চাকৰি, কাৰোবাৰ কেৰিয়াৰ, কাৰোবাৰ হিলিং, সেই সকলোখিনি ভিজুৱেলাইজেচন কৰি আমি কেনেকে আমাৰ উইছখিনি ফুলফিল কৰিব পাৰো, তাৰ ওপৰত আজি এটা মই তোমালোকক মেডিটেশ্যন কৰিম। কৰাম তোমালোকক। আজি ভিজুৱেলাইজেচন কেনেকে কৰে, কল্পনা এতিয়া বাইদেৱে কৈছিল ন অলপ দেৰি আগতে, কল্পনা কৰিব পৰা নাই। সেইটো কল্পনা কৰিবলৈ কেতিয়া পাৰিব? খুব থাৰ্ড আই চক্ৰত আপোনালোকে হিলিং দিয়ক। আমাৰ থাৰ্ড আই চক্ৰত এতিয়া তাত্ত্বিক মেডিটেশ্যনটো আপোনালোকে 3rd ডিগ্ৰীত পাব। মই 3-8 শিকাও। ছেকেণ্ড ডিগ্ৰীত শিকোৱা নহয়, তথাপিতো আপোনালোকে নিজৰ থাৰ্ড আই চক্ৰত খুব হিলিং দিব, তেতিয়া ভিজুৱেলাইজ কৰিবলৈ বহুত মানে ভালকে ভিজুৱেলাইজ কৰিব পাৰিব। প্ৰথমতে ময়ো ভিজুৱেলাইজ কৰিব পৰা নাছিলো, ময়ো হিলিং কৰিব পৰা নাছিলো, মোৰো ডিষ্টাৰ্ব হৈছিলে। বুজি পাইছা? মই যে আপোনাক দেখা নাই মানে, মই নিজকে দুখন ফটোত দেখি, আপোনাক দেখি থাকিলে মোক এতিয়া দেখা নাই, চবে দেখিছে নাই বাৰু? মই দেখিছো। হয়। হেৰি মেমৰ ভালকে দেখা নেটৱৰ্ক নাই। প্ৰব্লেম হৈছে। অঞ্জলি বাইদেউ আপোনাৰ নেটৱৰ্ক প্ৰব্লেম হৈছে, সেইকাৰণে দুটা দেখিছে। দুটা আহিছে, মোৰ ওপৰতো মোৰ ফটোখনে আহিছে। সেই আপোনাৰ আপুনি প্ৰব্লেম এটা হৈ আছে। কাম কৰকচোন, চাইডত গেলেৰী ভিউ বুলি আছে, তাত এবাৰ চাওকচোন, গেলেৰী ভিউত কৰি। ক'ত আছে ৰ'ব। ৰাইট ইমান চাইডে বেছি নাজানো নহয়, মই ছোৱালীজনীক কৈ দিছো ৰ'ব। হয়।
শান্তৰ নীৰৱ পৰিৱেশ সৃষ্টি কৰাটো মনোযোগ বিভাজন হ্ৰাস কৰাটো সহায় কৰে আমাৰ ভিজুৱেলাইজেশ্যন কৰিবলৈ। আমি নিজৰ মনটো শান্তি কৰি মেডিটেশ্যন কৰি আজি মই এখন ভিজন বৰ্ড বনাম, আমাৰ গ'ল এটা লক্ষ্যত আমি উপনীত হ'ম, তাৰ কাৰণে সৰু মেডিটেশ্যন এটা কৰাম আপোনালোকক মই আজি। আৰু অকমান সোনকাল কিমান কেইগৰাকী হলে মই চাই লওঁ এবাৰ। 31 হৈছে, 31। আমাৰ এতিয়া টাইম হৈছে 9:12 আমি ৰখিম, তাৰপিছত আমি মেডিটেশ্যন কৰাম, নহলে মেডিটেশ্যনটো কৰাই থাকোতে আকৌ ইফালে ক্লাছলৈও অকমান দেৰি হৈ যায়। আৰু বহুতৰে কাম থাকে, 10টা বাজি যোৱাৰ পিছত ক্লাছটো অকমান অসুবিধাও হয়। আজি মই ইয়াত শিকাম বাৰু এটা কথা যে আমাৰ হিলিং কৰিলে কেতিয়াবা কাৰোবাৰ কিছুমান প্ৰব্লেম হয় ন। ৰেকৰ্ডিংটো হৈ আছে ন ডিম্পী? হৈ আছে। ঠিক আছে, বেছি দেৰি নকৰো নে কি কোৱা দীপ্তি? ৰখিম নে আৰু অলপ সময়? মই সেইকাৰণে আৰু লিংকটো দিলো। হোৱাটছএপতে দিলা ন? লিংকটো কি হয়, সোনকালে দিলে তোমালোকে চব আহি, ময়ো তৈয়াৰী কৰিব লাগে অলপ সময়মতে বস্তুখিনি, তেতিয়া চব আহি গলে মোৰো অলপ প্ৰব্লেম, সেইকাৰণে মই লিংকটো টাইমত দিওঁ। তোমালোকে এইটো পঞ্চনীতিটো যিটো জাষ্ট ফৰ টুডে, কেৱল মাত্ৰ আজিৰ দিনটোৰ কাৰণে, এইটো কৰি আছানে? ৰাতিপুৱা শুই উঠি বিচনাত যিটো কৰিব দিছিলো, কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা, উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আনন্দৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ জনাইছো। এই 5টা শব্দ বিচনাতে সদায় মই তোমালোকক মাতিব দিছো, মনত আছেনে? চবেই মাতেনে? বিচনাত সদায় কৰো এইটো। সদায় কৰিবা এইটো, একদম আমাৰ লগত সাবকনচিয়াছ মাইণ্ডত এক্টিভ হৈ যাব লাগিব এইকেইটা শব্দ। আমি খং কন্ট্ৰল কৰিব পাৰিব লাগিব। আমি ৰেকীত আহিছো যেতিয়া আমাৰ কথা কোৱা চেঞ্জ হ'ব লাগিব, কথা কেনেকে মানুহৰ লগত পাতিব লাগিব, মানুহক কেনেকে কনভিন্স কৰিব লাগিব, মানুহৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগিব, আমি সেইখিনি সকলোখিনি ৰেকী অহাৰ লগে লগে আমাৰ চব চেঞ্জ হৈ যায়। আমি আগতে যেনেকে আছো তাৰ মানে বহুত খিনি পৰিৱৰ্তন দেখা যায়। মই মোৰ ক্ষেত্ৰত দেখিছো, মোৰ ষ্টুডেন্টৰ ক্ষেত্ৰত দেখিছো। তেনেকে কেৱল মাত্ৰ আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো, মই শান্তিত আছো। যেতিয়া মানুহক ফৰগিভনেছ কৰে, এটাই আছে। পাবি নালাগে, পাবি সান্দহ আছে, সান্দহ লাগে। যেতিয়া আমি কাৰোবাক ক্ষমা কৰি দিওঁ, যেনেকে মই কালি কৈছিলো আই এম চৰি, যেতিয়া আমি ক্ষমা কৰি দিওঁ আমাৰ মনত এটা শান্তি লাগে। সেই শান্তি, সেইটো কাৰণে কোৱা হৈছে কেৱল মাত্ৰ আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সুখী হৈ আছো, হেপ্পী হৈ আছো, বৰ্তমানত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাই কৰিছো। আমাৰ নিজৰ যি দৈনন্দিন কাম আমি নিজে সম্পূৰ্ণ একাগ্ৰতাই কৰি গৈছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো আনন্দৰ কাৰণে মই যি পাইছো, কালি যেনেকে মই গ্ৰেটিটিউড শিকাইছিলো, আমি যি পাইছো তাৰ কাৰণে ভগৱানক, ঈশ্বৰক, ইউনিভাৰ্চক গ্ৰেটিটিউড। এতিয়া আমি সকলোৱে এটা মেডিটেশ্যন কৰিম, কৰো। সকলোৱে মোক কৈছিলে মেডিটেশ্যন লাগে বুলি, সেইকাৰণে আপোনালোকে চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি লওক। মেডিটেশ্যন কৰোতে সদায় চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি ল'ব লাগে।
বা চবকে ভাল মানে খুলিব নোৱাৰাকে মিউট কৰি দিয়া দেই। লাল চাহ চিধা কৰক। চবেই বহি লব পাৰে, ঘৰৰ মানুহ মেডিটেশ্যন কৰোতে ল'ৰা ছোৱালী চবেই বহি লব পাৰে। চকু বন্ধ কৰক, ৰাজহাড় চিধা কৰক। দীঘলকে উশাহ লওক। আৰু সেই উশাহ মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। আৰু লাহে লাহে মুখেদি এৰি দিয়ক। Deep breath in. দীঘলকে উশাহ লওক। আৰু লাহে লাহে উশাহ এৰি দিয়ক। আপুনি কোনোবা এনেকুৱা এজন ব্যক্তিৰ কথা ভাবক যাক আপুনি বহুত ভাল পায়। তেওঁ কোনোবা আপোনাৰ ফেমিলি মেম্বাৰ হ'ব পাৰে, আপোনাৰ ঘৰৰ জীৱ জন্তু হ'ব পাৰে, এনিৱান যাক আপুনি বহুত ভাল পায়। তেওঁক কল্পনা কৰক। আৰু ইমাজিন কৰক, কল্পনা কৰক তেওঁ আপোনাৰ লগত আছে। তেওঁক এবাৰ আপুনি ভালকৈ চাওক। তেওঁৰ চকুলৈ চাওক আপুনি। তেওঁৰ চকুত আপুনি ফিলিং কৰিছে, ভাবিছে, আপুনি অনুভৱ কৰিছে বহুতো প্ৰেম, ভাল পোৱা। আপোনাৰ আশে পাশে যি কালাৰ, যি ৰং অনুভৱ কৰিছে, তাক এটা নাম দিম আমি। এই ৰং, এয়া মৰম ভাল পোৱা কালাৰ হয়। আমাৰ মৰম ভাল পোৱাৰ ৰং হয় ই। আপুনি যিকোনো কালাৰে ভাবিব পাৰে, আপুনি যিকোনো ৰঙেই ভাবিব পাৰে। আপুনি ইমাজিন কৰিব পাৰে ব্লু, পিংক, হোৱাইট, য়েল্লো, আপুনি যিটো কালাৰ অনুৰণ কৰে, ৰিজনেট কৰে আপুনি যিটো কালাৰ। আপুনি অনুভৱ কৰক সেই ৰঙেদি আপোনাৰ হৃদয় আৰু তেওঁৰ হৃদয় ভৰি পৰিছে। এই কালাৰে ফুল লাইট, বহুত মৰম, ভাল পোৱা ৰিপ্ৰেজেন্ট কৰিছে, প্ৰতিনিধিত্ব কৰিছে। আপুনি ফিল কৰক এই কালাৰ। এই কালাৰ দি আপোনাৰ গোটেই ৰুমটো ভৰি পৰিছে। ইমাজিন কৰক আপোনাৰ গোটেই ৰুমটো এই কালাৰেদি ভৰি পৰিছে। আকৌ দীঘলকে উশাহ লওক। আকৌ লাহে লাহে এই উশাহ মুখেদি এৰি দিয়ক।
অকমান সময় অনুভৱ কৰক আপুনি এই কালাৰ আপোনাৰ প্ৰত্যেকটো ৰুমত আৱৰি ধৰিছে। ৰুমটোৰ ওচৰ পাজৰ যিমান আছে বিউটিফুল লাইট এই ধুনীয়া পোহৰেদি আৱৰি ধৰিছে। য'ত বহুত মৰম ভাল পোৱা আছে, এই পোহৰ আপোনাৰ ৰুমৰ পৰা ওলাই গোটেই ঘৰখন আৱৰি ধৰিছে। আপোনাৰ প্ৰত্যেকটো ৰুমৰ কোণত আৱৰি ধৰিছে। আপোনাৰ ঘৰৰ গছ-গছনি আৰু আপোনাৰ ঘৰৰ প্ৰত্যেকটো মেম্বাৰ পৰিয়ালৰ, আপোনাৰ ঘৰৰ জীৱ-জন্তু সকলোতে আৱৰি ধৰিছে। এই কালাৰ দি আপোনাৰ গোটেই ঘৰখন লেমিনেট হৈ গৈছে। আপোনাৰ ফেমিলি সকলোখিনি এই লাইটৰ পোহৰ দি চমকি উঠিছে। আৰু আপুনি অনুভৱ কৰক, আপোনাৰ গোটেই ফেমিলি মেম্বাৰ, আপোনাৰ পৰিয়ালে হাঁহি আছে। সকলো বহুত হেপ্পী হয়, সকলো ঘৰৰ মেম্বাৰ বহুত সুখী হয়। কাৰণ এই পোহৰেদি, এই ৰঙেদি সকলোকে আৱৰি ধৰিছে। আকৌ এবাৰ দীঘলকে উশাহ লওঁ। আৰু লাহে লাহে মুখেদি এৰি দিয়ক। আৰু আপুনি সকলোকে আপোনাৰ মনৰ পৰা ব্লেছিং দিয়ক, ব্লেছ দিয়ক। আৰু আপুনি কওক, আপোনালোক সুখী, আপোনালোক হেপ্পী, আপোনালোক হেল্থী, আপোনালোক এবেণ্ডেণ্ট। আৰু আপুনি অনুভৱ কৰক, চেম বিউটিফুল কালাৰ, চেম যিটো ৰং আপুনি অনুভৱ কৰিছিলে, আপোনাৰ ঘৰৰ পৰা ওলাই আপোনাৰ কলনীত, গোটেই আপোনাৰ ওচৰ চুবুৰীয়াৰ, আপোনাৰ চহৰত আৱৰি ধৰিছে। জগমগাই গৈছে গোটেইখিনি পোহৰত। চাৰিওফালে সুখ, হেপিনেছ, গছ-গছনিয়ে নাচিছে। সেই ধুনীয়া লাইটৰ পোহৰ চাৰিওফালে আৱৰি ধৰিছে। আকৌ দীঘলকে উশাহ লওক। লাহে লাহে মুখেদি উশাহ এৰি দিয়ক। আৰু আপুনি সকলোকে ব্লেছ কৰক। আৰু নিজকে গ্ৰেটফুল অনুভৱ কৰক। আৰু আপুনি ব্লেছ অনুভৱ কৰিছে, ফিল কৰিছে। এতিয়া আপোনাক ইউনিভাৰ্ছে কৈছে, ভগৱানে কৈছে, ব'লা মই এতিয়া তোমাক ফিউচাৰ দেখাম, তোমাৰ ভৱিষ্যতে কি আছে মই সেইখিনি দেখাম।
আপুনি এতিয়া আপোনাৰ লাইফৰ 3 বছৰ আগুৱাই যাব। 3 বছৰ আগলে আপুনি কি হব, ফিউচাৰত আপোনাৰ 3 বছৰ পাছত কি হব, আমি এতিয়া সেইখিনি অনুভৱ কৰিম। আপুনি ভাবক আপোনাৰ ভিজন, আপোনাৰ কি লক্ষ্য, আপোনাৰ কি গ'ল, ভিজুৱেলাইজ কৰক। আপোনাৰ লক্ষ্য কি হয়, আপুনি কি এচিভ কৰিব বিচাৰিছে। 3 বছৰ পাছত আপোনাৰ হেল্থ ৰিলেটেড বা কেৰিয়াৰ ৰিলেটেড বা লাভ ৰিলেটেড বা ট্ৰেভেল ৰিলেটেড বা আপোনাৰ মাইণ্ড চোল ইমপ্ৰুভ কৰা ৰিলেটেড, এনেকুৱা কি আছে যি আপুনি ইমপ্ৰুভ কৰিব বিচাৰিছে। আপুনি ভিজুৱেলাইজ কৰক। ইউনিভাৰ্ছে বিচাৰিছে তুমি এটা বা দুটা গ'ল চুজ কৰা তোমাৰ লাইফত। 3 বছৰ পাছত তুমি কি হবা, এটা বা দুটা গ'ল, তুমি লক্ষ্য অনুভৱ কৰা। এটা বা দুটা তোমাৰ গ'ল চুজ কৰা। মই অকমান সময় ৰখি দিছো, আপোনালোকে আপোনালোকৰ গ'ল, দুটা লক্ষ্য চুজ কৰক। কিবা ভাবিলে কেৰিয়াৰত আগলে ক'ত যাব, 3 বছৰ পাছত লক্ষ্য গ'ল কি হব আপোনাৰ, আপুনি নিজকে ক'ত দেখিব, ভিজুৱেলাইজ কৰক। পৰ্দা খোল খাই গৈছে, আপুনি নিজকে নতুন ৰূপত পাইছে। সেই লক্ষ্য, সেই গ'লত আপুনি উপনীত হৈছে। কোনটো গ'ল, আপুনি যিটো অলপ দেৰি আগতে ভাবিছিলে। আপুনি ফিল কৰক আপুনি সেই গ'লত উপনীত হৈছে। আপুনি নিজৰ যিটো লক্ষ্যত উপনীত হব বিচাৰিছিল সেইটো আপুনি দেখিছে, অনুভৱ কৰক। যদি হেল্থ ৰিলেটেড হয়, আপুনি নিজকে হেল্থি দেখিছে, এক্সাৰচাইজ কৰিছে, ফুৰিব গৈছে লগৰ লগত। যদি আপুনি হেল্থ ৰিলেটেড ভাবিছিল, আপুনি সম্পূৰ্ণ সুস্থ শৰীৰে আপুনি এনজয় কৰি আছে। বা কেৰিয়াৰ হলে আপুনি নিজকে সেই পজিচনত দেখিছে। আপোনাৰ সন্মুখত এখন নেম প্লেট আছে, এখন নেম প্লেট দেখিছে, আৰু সেই নেম প্লেটলৈ আপুনি হাঁহি হাঁহি চাই আছে। এতিয়া আপুনি নিজৰ ইন্দ্ৰিয়ৰ ওপৰত ধ্যান দিয়ক। আপোনাৰ গ'ল ফুলফিল হ'ল। আপুনি কি দেখি আছে, আপুনি কিবা শুনিছেনে? কিছুমান মানুহে আপোনাৰ কথা কৈ আছে, আপোনাৰ কথা পাতি আছে, আপোনাৰ শলাগ লৈ আছে, আপোনাৰ কাৰণে হাত চাপৰি বজাইছে, ক্লেপ মাৰিছে।
আপোনাৰ কেনেকুৱা লাগিছে আপুনি সেই লক্ষ্যত উপনীত হৈ? আপুনি আপোনাৰ গ'ল টাচ কৰিছে, কেনেকুৱা ফিল কৰিছে? আপুনি আপোনাৰ নিজৰ মুখত চাওক, কেনেকুৱা পোহৰ, কেনেকুৱা অনুভৱ কৰিছে? চবেই আপোনাক শলাগ লৈছে। আপোনাৰ ঘৰৰ মানুহে আপোনাক লৈ প্ৰাউড ফিল কৰিছে। আপুনি বহুত হেপ্পী। আজি আপুনি বহুত হেপ্পী। আপোনাৰ নিজৰ লক্ষ্যত আপুনি উপনীত হৈছে। আকৌ দীঘলকে উশাহ লওক। আৰু লাহে লাহে সেই উশাহ এৰি দিয়ক। আপুনি বহুত শান্তি, পিচ অনুভৱ কৰিছে। মৰম, ভাল পোৱা আপোনাৰ লাইফত ভৰি গৈছে। এতিয়া অনুভৱ কৰক, ইউনিভাৰ্চৰ পৰা হোৱাইট, পিয়ৰ হোৱাইট লাইট, পোহৰ আপোনাৰ ফালে আহি আছে। আৰু আপোনাক ব্লেছিং দিছে। আপুনি এই সময়খিনিত অলপ অনুভৱ কৰক। অলপ সময় ইয়াত ফিল কৰক, অনুভৱ কৰক, আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ গ'ল, লক্ষ্যত উপনীত হৈ। আৰু ইউনিভাৰ্চক মনৰ পৰা থেংক ইউ দিয়ক, গ্ৰেটিটিউড দিয়ক। Lots of gratitude, universe. Lots of gratitude, universe. Thank you, universe. মই একৰ পৰা পাছলৈ কাউণ্ট কৰিম। আপোনালোকে লাহে লাহে আপোনালোকৰ চকুকেইটা অপেন কৰিব। 1, 2, 3, 4, 5। আপোনালোকে নিজৰ সময় লৈ চকুকেইটা অপেন কৰি হাত দুখন মোহাৰি আপোনালোকে চকুত দিয়ক, আপোনালোকৰ মাথাত, হাতত, বাহুত, সকলোখিনিতে আপোনালোকৰ এই পজিটিভ ফিলিংছ খিনি দিয়ক। আৰু ইউনিভাৰ্চক ধন্যবাদ দি আকৌ আগৰ জেগাত ঘূৰি আহক। আৰু লগত পানী আছে যদি খাই লওক। ভিজন বৰ্ড গম পাইছেনে এতিয়া? বা নিজৰ মোৰ হয়, কোৱা। মানে মই কান্দি দিলো মানে নিজৰ মানে ভিজন বৰ্ডটো হেপ্পী হৈছে? নিজৰ ভিজন বৰ্ডটো দেখি মানে হেপ্পিনেছতে বা মানে একদম চকুৰ পানী মোৰ মানে ৰখাবই পৰা নাই। এনেকুৱাকে ওলাই গ'ল মানে। থেংক ইউ। এইটো সদায় তোমালোকে চেষ্টা কৰিবা। আজি মই শিকাই দিছো যেনেকে তেনেকে নিজৰ ভিজন বৰ্ডটো সদায় এখন এনেকুৱাকৈও পাৰিবা। মই 3ত শিকাওৱে এইটো ভিজন বৰ্ডটো। পৰ্দা এখন আছে, পৰ্দাখন খুলি দিছা, সেই পৰ্দাখনত যেনেকে মুভি ওলাই তেনেকে নিজৰ লক্ষ্যটো আজিৰ পৰা তোমালোকে 3 বছৰৰ পাছত কি দেখিব খুজিছা, এইটো সদায় কৰা তোমালোকে চাবা অতি সোনকালে নিজৰ যিটো ভিজন, যিটো তোমালোকে ভাবি আছা লক্ষ্য, গ'ল, উপনীত হ'ব পাৰিবা।
হয় বা ঘৰৰ মানুহে মই প্ৰাউড কৰিব। বা এঞ্জেল থেংক ইউ, দেখা নিচিনা লাগিছিল থেংক তেতিয়া ইউ। কৈ আছিল। মই ভাবো সৰুকে মেডিটেশ্যন কৰাম, কিন্তু সৰুকে নহয়গৈ, মোৰ 10-15 মিনিট হৈয়ে যায়গৈ মেডিটেশ্যন। আধা ঘন্টা মেডিটেশ্যনত যায়গৈ, কিন্তু নকৰিলেও ভাল নালাগে। মেডিটেশ্যন এটা কৰি পজিটিভনেছ আনি ক্লাছ কৰিলে বেছি ভাল লাগে, নহয়নে? লাগিলে ক্লাছটো এটা ক্লাছ বেছিকে কৰাই দিম, কিন্তু ট্ৰাই কৰিম মই সদায় এটা এটা মেডিটেশ্যন কৰাবলৈ। এতিয়া আমি ক্লাছতে ঘূৰি আহিব লাগিব। কাৰোবাৰ কোনোবাই পানী খাই যদি পানী খাই লওক। অকমান ৰিলেক্স ফিল কৰি লওক। মেম এইটো মেডিটেশ্যন সদায় কৰিমনে? পাৰা, সদায় কৰিব পাৰা। আৰু ভিজন বৰ্ডখন মানে ইমাজিন কৰিম, কল্পনা। নিজৰ যিটো ভিজন, কল্পনা, হয় মানে তোমাৰ এটা গ'ল আছে ন, যেনেকে কোনোবাই ক'ব পাৰে মই এজন ভাল মানে মোৰ কেৰিয়াৰটো এইটো হ'ব, কোনোবা ৰিলেশ্যনৰ কাৰণে, কোনোবা হেল্থৰ কাৰণে, মই হেল্থি হবলৈ, চবৰে বেলেগ বেলেগ থাকে ন লক্ষ্যটো। তো এনেকে বনাই ল'বা। থেংক ইউ অনামিকা। হয় বনাই ল'বা। আৰু বেছি হেৰি কৰিব নালাগে, একটা সৰু মেডিটেশ্যন মিউজিক লগাই লৈ এই বস্তুখিনি তোমালোকে দীঘলকে উশাহ লৈ নিজৰ গ'লটো কি, মানে কি আমি কল্পনা যিটো কৰো ছাবকনচিয়াছ মাইণ্ডত যিটো আনি ল'ম সেইটো হ'বই হ'ব। সেইকাৰণে সদায় কওঁ পজিটিভ এফাৰ্মেশ্যন দিবা, পজিটিভ কথা কবা, ভাল কথা কবা। কোনোবাই খং উঠা কিবা কৰিলেও থেংক ইউ কবা। আমি এনেকুৱাই হ'ব লাগিব। আমাক যদি কোনোবাই এতিয়া মোক এজনী সেইদিনা কৈছিলে বহুত দিনৰ আগতে, যে মোক ৰেকি শিকিবলৈ অহাৰ কাৰণে বহুতে কিবা কিবি কৈছিলে। কৈছো ঠিক আছে, তুমি থেংক ইউ কবা, যি কৈছে কৈছে, থেংক ইউ কবা। পাছত তেওঁক যোনে কৈছিলে তেওঁৱে আকৌ ৰেকি শিকিবলৈ আহিলে। সেইকাৰণে সদায় থেংক ইউ জুন্তি। জুন্তিয়ে মেম বহুত ভাল লাগিলে বুলি লিখিছে। থেংক ইউ। এতিয়া মই ক্লাছলৈ আহো ন। ক্লাছলৈ আহি আজি কি শিকাম, মই 7 চক্ৰক কালাৰে দিম। তোমালোকে চবেই যিটো ইয়াৰ আগত ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকে 7 চক্ৰ কেনেকে কৰিছিলা, চিম্পল। আমি হিলিং কৰিবলৈ শিকাইছিলো ওপৰৰ পৰা তল, এনেকে আমাৰ চক্ৰ যেতিয়া হিলিং কৰো তলৰ পৰা। থেংক ইউ নমনিতা। তলৰ পৰা কৰো, ধৰা ৰুট চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, হাৰ্ট চক্ৰ, থ্ৰোট চক্ৰ, থাৰ্ড আই চক্ৰ, ক্ৰাউন চক্ৰ। আমি এই 7টা চক্ৰ তলৰ পৰা ওপৰলৈ আনো। আৰু এটা ইজি প্ৰচেছ শিকাইছিলো, ক্ৰাউন চক্ৰ, ৰুট চক্ৰ, থাৰ্ড আই চক্ৰ, মণিপুৰ চক্ৰ, স্বাধিষ্ঠান, তাৰপিছত থ্ৰোট চক্ৰ, মণিপুৰ চক্ৰ, তাৰপিছত হাৰ্ট চক্ৰ। বাছ এইকেইটাত মই শিকাইছিলো তোমালোকক এইখিনি। এতিয়া সেইকেইটা চিম্পল, তোমালোকে ৰেকি কাবাহন কৰি হিলিং কৰিছিলা। এতিয়া কালাৰ ভিজুৱেলাইজ কৰি তোমালোকে 7 চক্ৰ হিলিং কৰিব লাগিব, কালাৰ ভিজুৱেলাইজ কৰি। কোনোবাই জানেনে, মানে নতুন কিগৰাকীক সুধিছো, মই পুৰণা সকলক সোধা নাই। এতিয়াতো মোৰ ইয়াত 3A লৈকে 3B লৈকে কিছুমান গ্ৰেণ্ড মাষ্টাৰো আছে। যোন কি কলে মানে এতিয়া নতুনকে আহিছে, তেওঁলোকে জানানে ৰুট চক্ৰৰ কালাৰ কি? ৰুট চক্ৰৰ কালাৰ হৈছে ৰেড। নাজানো। ৰঙা। মেম মই জানো। সেই কৈছো ৰঙা। মই দেখাই আছো। ৰুট চক্ৰৰ কালাৰ হৈছে ৰেড। ৰেড কালাৰ ৰুট চক্ৰত তোমালোকে যেতিয়া হিলিং কৰিবা, আবাহন কৰি ললা ৰেকি, চক্ৰ সপ্তাহত 2বাৰ বা 3বাৰ কৰিবলৈ চেষ্টা কৰিবা, বা সপ্তাহত এদিন কৰিবলৈ চেষ্টা কৰিবা। কাৰণ 12 পইণ্ট কৰোতে গোটেইকেইটা চক্ৰ হিলিং হয়েই। কেতিয়াবা বোলে আমাৰ আজি সময় নাই, অকল চক্ৰকেইটা হিলিং কৰো, তেনেকেও কৰিব পাৰিবা। 3A যেতিয়া আহিবা তেতিয়া বীজ মন্ত্ৰদি হিলিং কৰোতে তেতিয়া টাইম লাগিব। কিন্তু এতিয়া তোমালোকে 3 মিনিটো দিব পাৰা, এটা চক্ৰত 1 মিনিটকৈও দিব পাৰা। 3 মিনিটকে দিলে মানে 21 মিনিট হ'ব, 37। পাৰিলে 3 মিনিটকে য়েছ দিবা। যেতিয়া আবাহন কৰি ল'বা,
আবাহন কৰি ললা, কৰি লৈ হাত দুখন ৰুট চক্ৰত যেতিয়া হাতটো ভি শেপত এনেকে দিবলৈ শিকাইছো ন, ৰুট চক্ৰত ভি শেপত যেতিয়া হাতটো দিবা, কালাৰ ভিজুৱেলাইজ কৰিবা ৰেড কালাৰ। যাৰ ৰুট চক্ৰ এক্টিভ নাই, ৰুট চক্ৰ এক্টিভ নহলে মই কৈছিলো ন কনফিডেন্স লেভেল হেৰাই কমি যায়, টকা পইচাৰ প্ৰব্লেম হয়, বিজনেছত প্ৰব্লেম হয়, জবত প্ৰব্লেম হয়, ৰুট চক্ৰ ৰিলেটেড যিবিলাক বেমাৰ আছে সেইবিলাক হয়। তোমালোকে ৰুট চক্ৰ ৰিলেটেড ৰেড কালাৰো পিন্ধিব পাৰা, ৰেড ফ্ৰুটছ খায় যেনেকে গাজৰ, ৰঙা ৰঙা যিটো চব্জি আছে, টমেটো, এনেকুৱা খালেও মানে ৰঙা চব্জি খালেও ৰুট চক্ৰৰ বেলেঞ্চত আহে। এইখিনি তোমালোকে বহুত বহলাই আগলৈ শিকি শিকি গৈ থাকিবা। ৰেড কালাৰ ভিজুৱেলাইজ কৰিবা, ৰঙা ৰংটো, ৰঙা বিন্দি এটা পৰা এনেকে প্ৰথমতে দেখিবা ৰঙা বিন্দি এটা, তাৰপিছত বহল হৈ গৈ আছে, ৰুট চক্ৰটো ৰঙা হৈ গৈছে। হিলিং কৰোতে ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া মোক কাইলৈ নকবা যে মেম 7 চক্ৰ হিলিং কৰিলো, ৰুট চক্ৰত মই ৰঙা নেদেখিলো। লাহে লাহে হ'বগৈ, এদিনতে মোৰো হোৱা নাই, ইয়াত থকা কাৰো হোৱা নাই এদিনত, লাহে লাহে হ'ব। যেতিয়া ৰুট চক্ৰ হিলিং কৰিবলৈ যাবা, পাৰিলে ৰঙা ৰংটো এবাৰ ইমাজিন কৰি ল'বা, তাৰপিছত ৰুট চক্ৰত হাতটো দি ৰঙা হৈ গৈছে, আৱৰি ধৰিছে। তাৰপিছত স্বাধিষ্ঠান চক্ৰ, যিটো আমাৰ বিশেষকে মাইকী মানুহৰ কাৰণে বহুত মানে লাগতিয়াল। আমাৰ স্বাধিষ্ঠান চক্ৰটো হিলিং কৰিবলৈ কি হয়, কাৰোবাৰ মেনচুৰেল প্ৰব্লেম থাকে, পেটৰ বিষ থাকে, হৰমনেল ইনবেলেঞ্চ থাকে, যাৰ ল'ৰা ছোৱালী নাই, কনচিভ কৰিব পৰা নাই, তেওঁলোকে আমাৰ স্বাধিষ্ঠান চক্ৰত হিলিং দিব লাগে। ৰিলেশ্যনশ্বিপৰ ইমোচনেল বেলেঞ্চ কৰিবলৈ আমি স্বাধিষ্ঠান চক্ৰত হিলিং দিব লাগে। তেতিয়া তাত কি অনুভৱ কৰিবা, কমলা ৰং, যিটো অৰেঞ্জ কালাৰ, অৰেঞ্জ কালাৰ অনুভৱ কৰিবা, অৰেঞ্জ কালাৰ। এইকেইটা যে মই দেখাইছো, এয়া আমি যেতিয়া হিলিং কৰো তেতিয়া প্ৰত্যেকটো চক্ৰত এই ক্ৰিষ্টেল দি কেনেও হিলিং কৰিব পাৰে, সেইটো তোমালোকে পাছত শিকিবাগৈ। কি অনুভৱ কৰিবা, ৰঙা ৰং। এক ছেকেণ্ড। চৰি দেই। তাৰপিছত অৰেঞ্জ কালাৰ ভিজুৱেলাইজ কৰিবা, প্ৰথমতে বিন্দি এটাৰ পৰা ভিজুৱেলাইজ কৰিবা স্বাধিষ্ঠান চক্ৰত, আৰু অৰেঞ্জ কালাৰ দি আৱৰি ধৰিছে। তাৰ পিছৰটো হৈছে আমাৰ মণিপুৰা চক্ৰ। মণিপুৰা চক্ৰত য়েল্ল' কালাৰ, য়েল্ল' কালাৰ দি ভিজুৱেলাইজ কৰিবা। মণিপুৰা চক্ৰত কি কি আছে, পেনক্ৰিয়াছ আছে, আমাৰ স্প্লিন্ট আছে, তাৰপিছত আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হওক, ডায়েবেটিছ হওক, কাৰোবাৰ চুগাৰৰ প্ৰব্লেম আছে, লিভাৰ প্ৰব্লেম আছে, আমাৰ মণিপুৰ চক্ৰত হিলিং দিব লাগে। মণিপুৰ চক্ৰত চলাৰ প্লেক্স বুলিও কোৱা হয়, চাৰ্জিং পইণ্ট বুলিও কোৱা হয় মণিপুৰা চক্ৰত। এই মণিপুৰ চক্ৰটো বিন্দি লিখিয়াকে ভিজুৱেলাইজ কৰি একদম বহলাই দিবা। এইটো এটা একদম প্ৰমাণিত, যেতিয়া কাৰোবাৰ গাড়ীত গলে মানে ভমিটিং ফিল হয় ন, মণিপুৰ চক্ৰত যেতিয়া হিলিং দিয়ে নহয়, তেতিয়াহ'লে এই প্ৰব্লেমটো একদম 100% নাইকিয়া হয়। বহুতৰে নাইকিয়া হৈছে মণিপুৰ চক্ৰত হিলিং দিলে। তাত হিলিং দিওঁতে কি ভিজুৱেলাইজ কৰিবা, হালধীয়া ৰং, য়েল্ল' কালাৰ। যেতিয়া হিলিং কৰি গৈ থাকিবা, হিলিং কৰোতে 3 মিনিটকে হিলিং দিবা। আৰু যেতিয়া যদি কৰবাত গাড়ীত যাবলৈ সময় হয় ন, মই নতুনকে যেতিয়া মই গাড়ীত যাওঁ, গা বেয়া লাগিলে মই কি কৰো, এনেকে হিলিং দি যাওঁ। আগতে মোক খুব বমি হয় গাড়ীত গলে, নিজৰ গাড়ীত গলে আগত যদি বহি যাওঁ বমি ন, পিছত বহি গলেতো মোৰ পুৰা য'ত লক্ষ্য গৈ পোৱা আগতে মই বেহুচ। কিন্তু মোৰ এতিয়া এনেকুৱা কোনো প্ৰব্লেম নাই। আৰু এই মণিপুৰ চক্ৰত হিলিং দিবা। তাৰপিছত হাৰ্ট চক্ৰত হাৰ্টৰ ৰিলেটেড প্ৰব্লেম, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম, তাৰপিছত তোমাৰ থাইমাছো ইয়াত হাৰ্ট চক্ৰত পৰে। প্ৰেচাৰ BP হাই হলেও হাৰ্ট চক্ৰত হিলিং দিবা। তাত কেনেকুৱা ইমাজিন কৰিবা, গ্ৰীণ কালাৰ, এইটো গ্ৰীণ কালাৰ ইমাজিন কৰিবা। প্ৰথমতে ফুট এটা লিখা অনুভৱ কৰিবা, বিন্দি দেখিবা, তাৰপিছত গোটেইটো বহলি গৈছে, ইয়াত গ্ৰীণ কালাৰ হৈ গৈছে। তাৰপিছত থ্ৰট চক্ৰ, যিটো ইয়াত লাইট ব্লু কালাৰেদি ইমাজিন কৰিবা। ইয়াত কি কমিউনিকেশ্যন, কাৰোবাৰ লগত তোমাৰ কথাত কোনো কনভিন্স নহলে,
আৰু কমিউনিকেশ্যনটো ধৰা তুমি কাৰোবাক কিবা কবলৈ পাৰা নাইকিয়া, ৰখি যায়, কিবা এটা কম কম বুলি ভাবা কিন্তু ভয় খোৱা, তোমাতকে তেওঁৰ আৱাজ বেছি হয় বা তোমাৰ কেতিয়াবা আৱাজ বেছি হয়, তেওঁৰ কম, এনেকুৱা কমিউনিকেশ্যনটো যদি মানে হ'ব নহয়, তেতিয়াহ'লে গম পাবা তোমাৰ থ্ৰোট চক্ৰ ইনবেলেঞ্চ আছে। থ্ৰোট চক্ৰ বেলেঞ্চ কৰিবলৈ কি কৰিব লাগিব, লাইট ব্লু কালাৰ বিন্দি লিখিয়াকে প্ৰথমতে ভিজুৱেলাইজ কৰি একদম বহলি গৈছে, তোমাৰ গোটেইটো লাইট ব্লু কালাৰ দি আৱৰি ধৰিছে। তাৰপিছত থাৰ্ড আই চক্ৰ, থাৰ্ড আই চক্ৰত তুমি কি আমাৰ ইনটিউচন পাৱাৰটো, টেলিপেথি, কেতিয়াবা এনেকুৱা হয়নে তোমালোকৰ যে মই আমুকক ফোন কৰিম বুলি ভাবিছিলো, তেওঁ মোক ফোন কৰিয়ে দিলে, তেনেকুৱা কেতিয়াবা হয়নে যে মই মনতে ভাবি থাকো মই আমুকক ফোন কৰিম দেই, কিন্তু তেওঁ ফোন কৰিয়ে দিয়ে। টেলিপেথি, ইনটিউচন পাৱাৰ, এতিয়া কোৱা নাই মই এই মানুহজনৰ কথা এইটো ভাবিছিলো, হয় দেই মানুহজন তেনেকুৱা হয়, ইনটিউচন। আৰু আমি এতিয়া যেতিয়া হিলিং লাইনত আহিছো, ৰেকিত আহিছো, আমাৰ থাৰ্ড আই চক্ৰ এক্টিভ থাকিবই লাগে। তাত ইণ্ডিগ' ব্লু কালাৰ, ইয়াত ইণ্ডিগ' ব্লু কালাৰ ভিজুৱেলাইজ কৰিবা, তাৰ ব্লু কালাৰ ভিজুৱেলাইজ কৰি বিন্দিটো আৰু আৱৰি ধৰিছে তোমাৰ থাৰ্ড আই চক্ৰত সেইটো। আৰু লগত ক্ৰাউন চক্ৰ, ক্ৰাউন চক্ৰত কি পাৰ্পল কালাৰ, আমাৰ ক্ৰাউন চক্ৰ মেইন ভগৱানৰ লগত ডাইৰেক্ট কানেক্ট, খং ৰাগ আমাৰ কমিবৰ কাৰণে আমি ক'ত হিলিং দিব লাগে, ক্ৰাউন চক্ৰত। ক্ৰাউন চক্ৰত হিলিং দিওঁতে বহুতে কয় এনেকে দিব লাগে, এই বস্তুটো থাকিব নালাগে বুলি কয়, কিয় ডাইৰেক্ট ইয়াৰ পৰা মানে কানেকশ্যন হয় ভগৱানৰ লগত। কিন্তু মই যেতিয়া ছেকেণ্ড ডিগ্ৰী শিকিছিলো, তেতিয়া মই বহুত ভয় খাইছিলো। কি ভয় খাইছিলো, আমাক কৈছিলে যেতিয়া ক্ৰাউন চক্ৰত হিলিং দিব এনেকে হিলিং নিদিব, এইটো বন্ধ হৈ থাকোতে বোলে কোনোবা ডেথো মানে মৰিও গৈছে বুলি কৈছিল। কিন্তু তাৰপিছত মই মোৰ গুৰুক সুধিলো, যিজন গুৰুৰ ওচৰত মই গ্ৰেণ্ড মাষ্টাৰ ললো, তেওঁ কৈছে এনেকুৱা কোনো কথা নাই, তুমি এনেকে দিব পাৰা, কিয় ক্ৰাউন চক্ৰত ডাইৰেক্ট ভগৱানৰ লগত কানেকশ্যন হয়, সেইকাৰণে ব্লক কৰিব নালাগে। এইটো হৈছে ক্ৰাউন চক্ৰ। সাতটা চক্ৰ কি কি কালাৰ তোমালোকে লিখি লৈছানে, আকৌ এবাৰ কৈ যাব লাগিব? এনেওতো ভিডিঅ'টো চাবাই, কিন্তু সাতটা চক্ৰৰ ৰুট চক্ৰ হৈছে ৰেড। তোমালোকে যদি গম পোৱা মানে যে মোৰ এইটো চক্ৰ ইনবেলেঞ্চ আছে, তেতিয়াহ'লে সেনেকুৱা কালাৰৰ কাপোৰ বেছিকে পিন্ধিবা। ৰুট চক্ৰৰ কালাৰটো হৈছে ৰঙা কালাৰ, ৰেড কালাৰ। লিখিবানে কোনোবাই নে আকৌ ক'ব লাগিব? লিখি আছো, আপুনি কৈ যাওক এবাৰ আকৌ। ৰেড কালাৰ, ৰঙা ৰং। ৰঙা ৰং কি কি খাব, বিলাহী খাব পাৰা, ফ্ৰুটছ এনেকে ৰঙা যিবিলাক আপেল, ৰঙা বস্তু খাব পাৰা, তেতিয়াও ৰুট চক্ৰ বেলেঞ্চ হয়। লগত তাৰপিছত হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰ অৰেঞ্জ কালাৰ, অৰেঞ্জ কালাৰ। তাৰপিছত মণিপুৰা চক্ৰ, মণিপুৰ চক্ৰ, মণিপুৰ চক্ৰ হৈছে য়েল্ল' কালাৰ, হালধীয়া ৰং। তাৰ পাছত হাৰ্ট চক্ৰ, হাৰ্ট চক্ৰ কি ৰং, সেউজীয়া ৰং, গ্ৰীণ কালাৰ। তাৰপিছত থ্ৰোট চক্ৰ ব্লু কালাৰ, লাইট ব্লু কালাৰ। ইয়াত থাইৰয়ডৰ যদি কাৰোবাৰ প্ৰব্লেম আছে, ইয়াত হিলিং দিয়ক, থাইৰয়ড প্ৰব্লেম শেষ হ'ব। নাইকিয়া হোৱা বহুতে মোক কৈছে যে মোৰ থাইৰয়ডৰ মেডিচিন এৰিলো বুলি। তাৰপিছত থাৰ্ড আই চক্ৰ, থাৰ্ড আই চক্ৰ ইণ্ডিগ' ব্লু, তাৰ ব্লু, এইটো ইণ্ডিগ' ব্লুটো থাৰ্ড আই চক্ৰ, এইটো পাৰ্পল, এইটো থাৰ্ড আই চক্ৰ এইটো। তাৰপিছত ক্ৰাউন চক্ৰ পাৰ্পল কালাৰ, বেঙুনীয়া ৰং। আজিৰ পৰা যেতিয়া 7 চক্ৰ হিলিং কৰিবা, তেতিয়া কালাৰ ভিজুৱেলাইজ কৰি লৈ হিলিং কৰিবা। যদি অলপ প্ৰব্লেম হয় সেইকেইটা কালাৰ চাই ল'বা। মই ধৰিব পৰা নাই, কোনে কৈছে? মেম মই কৈছো স্বাধিষ্ঠান চক্ৰ বাইদেউ আৰু এই ক্ৰাউন চক্ৰৰ খং কালাৰটো কি কৈছিলে? কমোৱাটো যে কৈছিলে। স্বাধিষ্ঠান চক্ৰৰ কালাৰটো হৈছে অৰেঞ্জ কালাৰ। আৰু খং কমোৱাটো কোনে কৈছিলে? মই কৈছিলো। হয়,
খং কমাটো তুমি ক'ত দিবা হিলিং সেইটো সুধিছা নেকি? সেইটো সুধিছো। ক্ৰাউন চক্ৰত দিবা, হাৰ্ট চক্ৰত দিবা। ক্ৰাউন চক্ৰত দিবা খং কমিবলৈ। হাৰ্ট চক্ৰত যেতিয়া তেওঁ গ্ৰেটিটিউড ফিল কৰিব, গ্ৰেটিটিউড যেতিয়া ফিল কৰিব হাৰ্ট চক্ৰত ডিলিং দিবা, তেতিয়া গ্ৰেটিটিউড ফিল কৰিলে তেওঁ এনেও খং কমি যাব। কালাৰটো কৈছিলে? হাৰ্ট চক্ৰ গ্ৰীণ, ক্ৰাউন চক্ৰ পাৰ্পল কালাৰ। স্কিনৰ কাৰণে কি ক'ত দিব লাগে স্কিনখন ভাল থাকিবলৈ? ৰুট চক্ৰটো দিব পাৰে, স্বাধিষ্ঠান চক্ৰত আৰু মণিপুৰা চক্ৰটো দিব পাৰে। আৰু কিছুমানে ভৰি তলুৱাটো দিয়ে, মোৰ ভৰি তলুৱাটো দিব পাৰে। मैम खाड़ा चक्र कलर क्या है? থাৰ্ড আই চক্ৰ কালাৰ ইণ্ডিগ' ব্লু, ডাৰ্ক ব্লু। এনেকে 7 চক্ৰ আজিৰ পৰা তোমালোকে কালাৰ ভিজুৱেলাইজ কৰি লৈ হিলিং কৰিবা। কেতিয়াবা কাপোৰো পিন্ধিব পাৰা, কাপোৰ পিন্ধিলেও হিলিং হয়। ৰুট চক্ৰ আৰু এটা হেৰি কৰিলে হিলিং হয়, গ্ৰাউণ্ডিং কৰিলে। যেতিয়া খোজ কাঢ়িবা, যেতিয়া ইনবেলেঞ্চ হোৱা যেন দেখুৱা, তেতিয়াহ'লে মাটিত অলপ ফুটা ভৰিৰে দি খোজ কাঢ়িবা। ইয়াৰ পাছত তোমালোকে 3L যেতিয়া আহিবা 20 মন্ত্ৰখিনি শিকোৱা হ'ব। বাইদেউ, যাৰ খং বেছি, তেওঁক যদি সেইটো কালাৰ কাপোৰ পিন্ধাবলৈ দিয়া হয়। পাৰ্পল কালাৰ, সেইটোৱে চোৱা, অ পাৰ্পল কালাৰ এখন পিন্ধাব দিব পাৰা। হোৱাইট কালাৰ, পিচ কালাৰ, কাৰণ ক্ৰাউন চক্ৰ হোৱাইট কালাৰো ৰিপ্ৰেজেন্ট কৰে। হোৱাইট আৰু পাৰ্পল কালাৰ পিন্ধিব দিব পাৰা। সেইকাৰণেতো খং কমিবৰ কাৰণে আমাক যদি ক্ৰিষ্টেল খোজে আমি কি দিওঁ? এমেথিষ্ট দিওঁ হয়। আৰু হাউলাইট দিওঁ। কালাৰো একে হয়। আৰু লগতে ৰেকিৰ পৰা যদি তুমি হিলিং কৰিবলৈ যোৱা, ক্ৰাউন চক্ৰত হিলিং খুব দিবা আৰু হাৰ্ট চক্ৰত দিবা। ক্ৰাউন চক্ৰটো খং কমিবলৈ দিব। যেতিয়া তোমাৰ মনত কাৰোবাৰ প্ৰতি গ্ৰেটিটিউড ভাৱ আহিব, তোমাৰ খং এনেও নাইকিয়া হৈ যাব। খংটো এনেও কমি যাব। মেম, হয়, আপোনাৰ এইটো থাৰ্ড আই, আজ্ঞা চক্ৰ আৰু হাৰ্ট চক্ৰটোত ভিজুৱেলাইজ কৰিলে মোৰ পতককে আহি যায় কালাৰটো বাকী কেইটাতকে। তোমাৰ এক্টিভ হৈ আছে। হয়, এক্টিভ মানে হৈ বাকী কেইটা মই বহুত চেষ্টা কৰি কৰি আনো কালাৰ কেইটা, কিন্তু আছে। আপোনাৰ হাৰ্টত যেতিয়া দিওঁ আৰু আজ্ঞাত যেতিয়া দিওঁ অটমেটিক একদম আহি যায় পুৰা। বাকী কেইটাতো ট্ৰাই কৰিবা। আৰু হাৰ্ট চক্ৰত তোমাৰ, উম, তুমি চাগে গ্ৰেটিটিউড মনোভাৱটো তোমাৰ বহুত আছে। বেলেগক হেল্প বহুত কৰিবলৈ মন যায়, অ হেল্প অ কৰিবলৈ অ মন গৈ থাকে। এনেকুৱা ভাৱ হয় যেতিয়া আহে, তেতিয়া গম পাবা যেতিয়া হাৰ্ট চক্ৰ ইম্বেলেঞ্চ হয়, কোনোবাৰ যদি কিবা হয়, কি হৈছে হৈ থাকক, মোৰ একো পৰৱা নাই, মই নাচাও, এনেকুৱা মনোভাৱেৰেও গুচি অহা মানুহ কিছুমান আছে। তেতিয়া গম পাবা গ্ৰেটিটিউড মানে হাৰ্ট চক্ৰ ইনবেলেঞ্চ হৈ আছে তোমাৰ, বেলেঞ্চ হৈ থকা নাইকিয়া। হাৰ্ট চক্ৰ যেতিয়া ইমবেলেঞ্চ হয়, তেতিয়া গম পাবা তোমাৰ বেলেগৰ প্ৰতি মৰম দয়া নাইকিয়া হৈ যাব। কিন্তু তোমাৰ এতিয়া এক্টিভ হৈ আছে, তুমি বেলেগৰ প্ৰতি বহুত মৰম, বহুত দয়া। হয়। আৰু বীজ মন্ত্ৰটোতো আপোনাৰ মানে এটা ভিডিঅ' আছে, অডিঅ' এটা আছে, মানে বীজ মন্ত্ৰৰ, সেইটো লগাই পেলাই কৰো, একোতো নহয়? একো নহয়, কৰিব পাৰি, কিন্তু আমি এটা এটা ষ্টেপকে গলে মানে ভাল হয়। ধৰা হয় হয় প্ৰথমতে চিম্পল কে কৰিলো, এতিয়া কালাৰিঙত কৰিলো, উম, তাৰপিছত আমি বীজ মন্ত্ৰত কৰিলো। তেতিয়া গৈ মই হয় এতিয়া চোৱা, কেইবাটা প্ৰকাৰতো কৰো মই। উম, মই ক্ৰিষ্টেলেদি কৰো 7 চক্ৰ হিলিং, ৰেকি দি কৰো, বীজ উম, মন্ত্ৰদি কৰো, মই এঞ্জেলৰ দিও মই 7 হয় চক্ৰ হিলিং কৰো। একো নাই, কৰি থাকা। আমাৰ উম, সকলোখিনি ৰিজাল্ট পালেই হ'ল। হয় এতিয়া আজি ডিষ্টেন্স হিলিং দিওঁতে মই অলপ দেৰি আগতে মোক ফোন কৰিছিলে। মোৰ একচুৱেলি ভাইটি বোৱাৰী হয়, তেওঁ বোলে ডিষ্টেন্স হিলিং দি লৈ গা বেয়া লাগিলে। তেওঁ কৰা পাছতো নিমখ প্ৰটেকচন লৈ লোৱাৰ পাছতো তেওঁ বোলে গা বেয়া লাগিছে। সেইকাৰণে সদায় তোমালোকে ডিষ্টেন্স হিলিং দিওঁতে, যেতিয়া ডিষ্টেন্স হিলিং দিবা, দি লৈ লগে লগে কট কাট কৰিবা তেওঁৰ লগত। একদম লগে লগে কাট কাট কাট, একদম জোৰছে 3বাৰ কাট 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 বুলি 3বাৰ কৰিবা। নিমখ পানী দি হাত লগে লগে ধুই দিবা। কাৰণ নতুন হয়, এতিয়া আমি হিলিং কৰি 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 কেতিয়াবা মোৰো হৈ যায়, মোৰো এনাৰ্জি ড্ৰেইন হয়। মই ফিল কৰো এনাৰ্জি ড্ৰেইন হয়, মই ফিল কৰো মোৰ উইক লাগে, মোৰ দুৰ্বল লাগে গা কেতিয়াবা।
তেতিয়া নিমখ পানী দি গা ধুই দিবা। ডিষ্টেঞ্চিলিং কৰা বোলে এই আজি কৰিলো এনেকে ফিল কৰিলো নকৰো এনেকুৱা কেতিয়াও নাভাবিবা। মোৰ তাতকে ডাঙৰ ডাঙৰ প্ৰব্লেম হৈছিলে, কিন্তু সেই প্ৰব্লেম বিলাক আঁতৰাই লৈ এতিয়াতো ধৰাচোন হিলিং মই ইমান বেছিও নকৰো, কমকে কৰো কাৰণ মোৰ সময়ৰ অভাৱ। কিন্তু হিলিং যেতিয়া কৰিবা, সময়ৰ অভাৱ বুলি ক'ব নাপায়, চৰি, সময় বহুত আছে। যেতিয়া মই সময়ৰ অভাৱ বুলি কওঁ নহয়, সময় মোক কেতিয়াবা ফোন কৰিলে মানে মোক কোনোবাই সোধে ন, বা বিজি আছে নেকি মেম, বিজি আছে নেকি? মই বোলো কোৱাচোন। মই কেতিয়াও নকওঁ মই বিজি আছো বুলি, কোৱাচোন বুলি কওঁ। কিন্তু কেতিয়াবা কিবা কথা পাতিব নোৱাৰিলে মই কওঁ অকমান পাছত মই কৰি আছো ৰবা, মোৰ কিবা কাম এটা আছে, বিজি আছো, সময় নাই, মই কৰিব নোৱাৰো, এইবিলাক কথা কেতিয়াও নকবা। মেম, হয় মানে হিলিং দিয়াৰ আগত মানে নিজক প্ৰটেকশ্যন দি ল'ব লাগিব। হয়, প্ৰটেকশ্যন দিবই লাগিব, মাষ্ট বি, প্ৰটেকশ্যন মেইন। হয় প্ৰটেকশ্যন নললে আমাৰ প্ৰব্লেম হবই হব, প্ৰব্লেম কৰেই কৰে। হয় আজি মই তোমালোকক ক্লাছ কৰিবলৈ আহিছো, ময়ো প্ৰটেকশ্যন দি লৈছো, এনেকে চকুৰে প্ৰটেকশ্যন। কিহৰ কাৰণে? মই এইটো কবলৈ যোৱা নাই তোমালোকৰ লগত নিগেটিভ এনাৰ্জি আছে, আৰু কাৰোবাৰ লগত কেতিয়াবা কাৰোবাৰ এনাৰ্জিটো খাপ নাখাবও পাৰে ন। হয় আৰু তোমালোকক যেতিয়া মই ক্লাছ শেষ হৈ যাব তেতিয়া মই ইয়াতে কাট কৰো, কাট। তোমালোকেও যেতিয়া ক্লাছ শেষ হৈ যাবা নিজকে এনেকে কাট কৰি ল'বা, চকুৰে দি কেনে ক্লিন কৰি ল'বা। চকুৰে দি প্ৰটেকশ্যন দিয়াৰ পাছত আকৌ চকুৰে দি লাষ্টত চকুৰে ক্লিন এনেকে চকুৰে দি ক্লিন কৰি ল'বা। এতিয়া আজিকালি চবৰে হাততে ক্ৰিষ্টেল আছে, চবেই ক্ৰিষ্টেল পিন্ধে। তেতিয়া কি কৰিবা, যেতিয়া তোমালোকে এনেকুৱা এটা জোনৰ পৰা পাৰ হবা, তেতিয়া ৰেকি চকুৰে শুদ্ধ হৈ যা, চকুৰে গোটেই ক্ৰিষ্টেল কেইডালক শুদ্ধ কৰাব পাৰে চকুৰে দি। বুজি পাইছা? এতিয়া মই কওঁ 7 চক্ৰটো হৈ গল, আৰু এতিয়া ডিষ্টেন্স হিলিংটো মই কলো। ৰিলেশ্যনশ্বিপৰ যেতিয়া হিলিং কৰিব, কেনেকে কৰিব ৰিলেশ্যনশ্বিপ হিলিং প্ৰথমতে তোমালোকে ৰেকিক আবাহন কৰি ল'বা। তেওঁলোকৰ হাৰ্ট চক্ৰত ফাৰ্ষ্টতে ৰেকি দিবা। হাৰ্ট চক্ৰত কেতিয়া ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয়, হাৰ্ট চক্ৰ আৰু ক্ৰাউন চক্ৰত পাৰিলে 12 পইণ্ট দি ল'বা। দুইজনকে নেবেল টু নেবেল কানেক্ট কৰাই ল'বা। দুইটা পাৰ্চনক ইমাজিন কৰিবা, তেওঁলোক দুজনক এনেকে সন্মুখত থিয় কৰাই ল'বা। থিয় কৰাই লৈ তেওঁলোকৰ যাৰ ৰিলেশ্যনশ্বিপ এনেকে ঠিক কৰিব লাগে, এই দুজন থিয় হৈ ললে নহয়, থিয় কৰাই ললে ইমাজিন, চবতে ভিজুৱেলাইজেশ্যন মই কৈছো ন, ইমাজিন কৰি ললে তেওঁৰ নেবেলৰ পৰা ইয়াৰ নেবেললৈ এটা ৰিলেশ্যন কানেক্ট হল, হোৱাইট লাইট পোহৰ। সেই হোৱাইট লাইট পোহৰ কানেক্ট হোৱাৰ পাছত তেওঁলোকক 12 পইণ্ট পাৰিলে হিলিং দিবা, নহলে হাৰ্ট চক্ৰত হিলিং দিবা, ক্ৰাউন চক্ৰত হিলিং দিবা। হিলিং দিয়াৰ পাছত তেওঁলোক দুজনক এটা ইমাজিন কৰিবা, হোৱাইট বল, বগা বল বা পিংক কালাৰ বল, হোৱাইট বা পিংক কালাৰ বলৰ মাজত তেওঁলোকক আৱৰণত সোমাই আছে, আৰু গোটেই বলটোত চিম্বল দিয়াৰ পিছত তেওঁলোকক হিলিং দিয়া। তেওঁলোকক হিলিং দিওঁতে কৈ যাবা, চকুৰে চেকি প্ৰথমতে চেণ্ডউইচ মন্ত্ৰ দিবা, গোটেই বলটোত চকুৰে চেকি গোটেই বলটোত আৱৰি ললে। তাৰপিছত এফাৰ্মেশ্যন দিবা, আমুকৰ লগত ৰিলেশ্যন বহুত ভাল হল, ইজনে ইজনক বহুত ভাল পায়, ইজনে ইজনক এৰি থাকিব নোৱাৰে, ইজনে ইজনক ৰেচপেক্ট কৰে, সন্মান কৰে। তেওঁ আগতকে ৰিলেশ্যনটো বহুত বেছি ভাল হল, তেওঁক এৰি থাকিব নোৱাৰে। এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন নিজৰ যাদু, নিজৰ মুখৰ যাদু হয়, নিজৰ মনৰ যাদু এফাৰ্মেশ্যন। চব হৈ গল কৈ লৈ তেওঁলোকক হিলিং দিয়াৰ পাছত তোমালোকে দেখিবা তেওঁলোক দুজনে হাগ কৰিছে, তেওঁলোকে হাতত ধৰি ক'ৰবাত ফুৰিব গৈছে, ৰেষ্টুৰেণ্ট গৈছে, চিনেমা চাব গৈছে, মুভি চাব গৈছে, ইজনে ইজনক কৈছে মই তোমাক বহুত ভাল পাওঁ, হাতত ধৰি ফুৰিছে। মই অলপ দেৰি আগতে যিটো গ'ল ভিজুৱেলাইজ কৰিবলৈ দিছো, চেম একেই হয়। দেখিবা তেওঁলোক দুজনৰ মানে ৰিলেশ্যনটো বহুত ভাল হৈ গৈছে, তাহাঁতি বহুত জয়ফুল, হেপ্পী একদম। পাছত তোমালোকক কি কৈছে, যেতিয়া 5-10 মিনিট যিমান দেৰি পৰা হিলিং দিলা, মই কওঁ 15 মিনিট দিয়া, 20 মিনিট দিয়া হিলিং, এফাৰ্মেশ্যন দি থাকা, গৈ থাকা দিবলৈ, মই বোলে এফাৰ্মেশ্যন দিয়ে থাকা। তেওঁলোক এনেকে হ'ল। তাৰপিছত যেতিয়া দুইজনৰ হিলিং দি হৈ গল, তেওঁলোকৰ লগত ৰিলেশ্যন ভাল হৈ গল, তোমাক থেংক ইউ কোৱা দেখিবা, যে থেংক ইউ মেম, থেংক ইউ ছাৰ, আপুনি মোক হিলিং কৰি দিলে, আমাৰ ৰিলেশ্যনটো ভাল হৈ গল, থেংক ইউ কৰিছে দুইজনে। তাৰপিছত কি কৰিবা, তাৰপিছত তেওঁলোকৰ বলটো তোমাৰ লগত কানেক্ট
যি আছিল কানেকশ্যন কাটি সেই বলটো খুব জোৰছে ইউনিভাৰ্চৰ ফালে ফুৱাই দিবা থেংক ইউ কৈ কেনে ইমাজিন সেই বলটো ল'বা লৈ ইউনিভাৰ্চক ক'বা থেংক ইউ ইউনিভাৰ্চ থেংক ইউ তাহাঁতৰ দুটা ৰিলেশ্যনটো ইউনিভাৰ্চক দি দিলা সেনেকে 31 days কৰিবা ৰিলেশ্যনশ্বিপ হিলিং সেম একে চিটুৱেশ্যন হিলিং চিটুৱেশ্যন হিলিং শুনিছানে চিটুৱেশ্যন হিলিং গম পোৱা নে কোনোবাই শুনিছো চিটুৱেশ্যন হিলিং কেনেকে দিবা চিটুৱেশ্যন আজি কোনোবা পৰীক্ষা দিবলৈ গৈছে সাপোজ আপোনালোকৰ ল'ৰা ছোৱালী এক্সাম দিবলৈ গৈছে বা ইণ্টাৰভিউ দিবলৈ গৈছে বা হস্পিটেলত গৈছে এতিয়া মই ইণ্টাৰভিউ দিবলৈতো আগত বহুত এক্সাম্পল দিছো মই হস্পিটেললৈ যোৱাটোকে দিছো ৰেকিক আবাহন কৰি লৈ বা আবাহন কৰি লৈ ভিজন বৰ্ড বনাবা যেনেকে মই বনাইছো তেওঁলোকে হস্পিটেলত কিবা এটা চেকআপ কৰিবলৈ গৈছে কিবা এটা বেমাৰ হৈছে তোমাক ক'লে বা মোৰ বা ছাৰ মোৰ হিলিং কৰি দিয়ক মই হস্পিটেললৈ গৈ আছো মই চেকআপ কৰিব গৈ আছো যেন মোৰ একো নহয় মোৰ ৰিপৰ্টত একো নোলায় তেনেকুৱা যদি কোনোবাই হিলিং কৰিবলৈ দিয়ে এনেকুৱা হিলিঙো আহিব তোমালোকৰ তাত যে আমি হস্পিটেল গৈ আছো বা মোৰ বেমাৰ হৈছে হস্পিটেললৈ যাম মোৰ বেমাৰ একো হোৱা নাই তেনেকুৱাত কি দেখিবা হস্পিটেললৈ যোৱা দেখিবা একদম ঘৰৰ পৰা ধুনীয়াকে ৰেকিক আবাহন কৰি ললা বহি ললা চকুকেইটা বন্ধ কৰিলা তেওঁলোকে ঘৰৰ পৰা ওলাই গৈছে ওলাই গৈ হস্পিটেলত গৈছে হস্পিটেলত বহিছে টিকেট কাটিছে ডক্টৰ তাত সোমাইছে ডক্টৰে চাইছে চাই কৈছে এইটো ৰিপৰ্ট এইটো ব্লাড টেষ্ট কৰা ব্লাড টেষ্ট কৰিছে ব্লাড টেষ্ট আহিছে সব নৰ্মেল একো নাই তোমাৰ মনৰ বেমাৰ ঠিক কৰা ভাল হৈ যাব তাৰপিছত তেওঁক ক'বা তোমাৰ মন মগজ ঠিক হৈ গৈছে তুমি সম্পূৰ্ণ সুস্থ হৈ গৈছা তুমি হেল্থি হৈ গৈছা এনাৰ্জেটিক হৈ গৈছা একদম পুৰা যিমান পাৰা এফাৰ্মেশ্যন দিয়া সেইটো এটা চিটুৱেশ্যন হিলিং সেইটো চিবলত নালাগে ন নালাগে সেইটো চিটুৱেশ্যন ক্ৰিয়েট কৰি মানে চিটুৱেশ্যন এটা ভাবি লৈ হাতকেইখন কেনেকে থাকিম এনেকে থাকা তেওঁলোকৰ কথা ভাবি কেনে লৈ এনেকে তেওঁলোকে সম্পূৰ্ণ সুস্থ হৈ গ'ল তেওঁ যোনে তোমাক দি থৈ গৈছে ঠিক তেনেকে তোমাৰ কোনোবাই ইণ্টাৰভিউ দিবলৈ গৈছে ইণ্টাৰভিউ দিবলৈ যাওঁতেও তোমাক ক'ব মেম কোৱা মেম কোৱা। মানে আমাৰ বাইদেউ কালি মানে ডেলিভাৰৰ কাৰণে যাব ডেলিভাৰ কৰিব কালি কৰিব পাৰিবনে মানে প্ৰেগনেন্ট আছে প্ৰেগনেন্ট কালি মানে কাইলৈ চিজাইন আছে বা কাইলৈ চিজাৰিং আছে বা ডক্টৰে চিজাইন হওক নৰ্মেল হওক আজিকালি মানে চবে নিজে চি সেকশন হেৰি চিজাইনটো খুজি লয় ন মই সেইকাৰণে চৰি সেইটো কাৰণে কৈছো নৰ্মেল হওক দিয়ক তুমি যিটো লাগে মই এতিয়া মই আকৌ ভাল এটা টপিক পালো মই কৈ দিছো তুমি চকুকেইটা বন্ধ কৰি ললা ৰেকিক আবাহন কৰি ললা আবাহন কৰাৰ পাছত তোমাৰ বাইদেউক দেখিলা বাইদেৱে কৈছে জাংচি মই যাওঁ ভনী মই যাওঁ মোৰ এনেকুৱা তেনেকুৱা মই হস্পিটেলত যাওঁ আজি মোৰ হেৰি হ'ব তুমি দেখিলা তোমাক মাত দি গলে তুমি মোক অকমান হিলিং কৰিবা দেই এনেকে কৈ গৈছে তোমাক তুমি দেখিবা তাৰপিছত তেওঁলোকে গৈছে হস্পিটেলত গৈ যিখিনি ফৰ্মেলিটি থাকে ডক্টৰ তাত গৈ ডক্টৰক ক'লে এডমিট হ'ব দিলে এডমিট বিচনাত দেখিলা তাৰপিছত লেবাৰ ৰুম দেখিলা ধুনীয়াকে বেবী হ'ল তেওঁক আহি ডক্টৰে দিলেহি একদম একদম নৰ্মেলি স্মুথলি গোটেই বস্তুখিনি হৈ গ'ল বুলি তেনেকে দেখিবা আৰু যদি তুমি তাত থাকা যদি তুমি তাত হস্পিটেল থাকা ৱাটাৰ চাৰ্জ কৰি দিয়া ৱাটাৰ চাৰ্জ কৰোঁতে ক'ৰবাত তেওঁ নৰ্মেল ডেলিভাৰী হৈ গ'ল বা তেওঁ সম্পূৰ্ণ সুস্থ হৈ গ'ল হেল্থি বেবী জন্ম দিলে মাও সুস্থ বা বেটাও সুস্থ বা বেটিও সুস্থ মাও সুস্থ বেবীও সুস্থ এনেকে পানী চাৰ্জ কৰি দিবা ভিজুৱেলাইজ কৰোঁতেও সেনেকে ভিজুৱেলাইজ কৰিবা বুজি পাইছা পাইছো মেম হয় মানে আপোনাৰ লগত কথা পতাৰ পাছত আৰু আপুনি কথাবিলাক কোৱাৰ পিছত মানে এনেকুৱা লাগে যে লাইফটো দেখোন বহুত ইজি পাৰিম দেখোন মেনিফেষ্ট কৰিব এনেকুৱা হয় মোৰ নিচিনা ৰাতি লাগে কালি শুই থাকোতেও মোৰ বাকে মূৰলৈ আহিছে চকু কথাকেইটা যে মোৰ শুই থাকোতে মই টোপনি কেতিয়া গলো নিজে নাজানো আৰু মোৰ মাথা বিষ মানে ভাল হৈ গৈছেগে থেংক ইউ আৰু বা এটা কথা আমাৰ ওচৰৰ বৌ এজনী আছে প্ৰেগনেঞ্চি হোৱা নাই সিহঁতৰ 6 বছৰ হ'ল হয় চিকিৎসা কৰি আছে হোৱা নাই মোক মানে সুধিছে কালি মোক গম পাইছে যে শিকিছো হয় মই সেইকাৰণে আপোনাক জানিব বিচাৰিছো প্ৰেগনেঞ্চিৰ কাৰণে তুমি স্বাধিষ্ঠান চক্ৰ তুমি যদি ৱাটাৰ চাৰ্জ কৰি দিব পাৰা ৱাটাৰ চাৰ্জ কৰোঁতে কেনেকে প্ৰেগনেঞ্চিৰ কাৰণে হিলিং কৰোঁতে কেনেকে কৰিবা 12 পইণ্ট কৰি ললা অৰা ক্লিন অ কৰি ল'বা অৰা ক্লিন সপ্তাহত 2 বা 3 কৰিবা বা এবাৰ কৰিলেও হ'ব সপ্তাহত অৰা ক্লিন কৰিলে হিলিংটো সোনকালে হয় 12 পইণ্ট কৰি ললা তাৰপিছত স্বাধিষ্ঠান চক্ৰত বেছিকে হিলিং দিবা তেওঁৰ প্ৰব্লেম তাতে থাকিব তাৰপিছত ক'বা যে তেওঁ সম্পূৰ্ণ সুস্থ হ'ল এইখিনি জেগাখিনি সুস্থ হ'ল
তেওঁ প্ৰেগনেন্ট হ'ল, কনচিভ কৰিলে তেওঁ, আৰু কনচিভ কৰাটো চেম ভিজুৱেলাইজ কৰিবা যেতিয়া তুমি হিলিং দি থাকিবা, হিলিং দি থাকোতে তুমি ভিজুৱেলাইজ কৰিবা, তেওঁকো শিকাই দিবা। মই এইটো যোনে মোৰ ওচৰৰ পৰা ক্ৰিষ্টেল লয় বা মোৰ পৰা হিলিং লয়, মই তেওঁলোকক কৈয়ে দিওঁ, কি কওঁ তোমালোকেও কবা, শুনি লোৱা, তেওঁলোকক কবা তোমালোকে এটা টাইম ল'বা, কোনোবা এটা টাইম, মৰ্ণিং টাইম, ইভিনিং টাইম, কোনোবা এটা টাইম ল'বা। টাইমত এনেকে ভাবিবা অকমান বহি লৈ, কনচিভ কৰিলে যিটো প্লেট পোৱা যায় আজিকালি, সেইটোত বোলে চালে পজিটিভ আহিলে, পজিটিভ হোৱাৰ পিছত হাজবেণ্ডক দেখালে, মাকক দেখালে, বহুত ফূৰ্তি, তাৰপিছত ডক্তৰ তাত দেখালেগৈ, ডক্তৰে চাই, মানে এই আমাৰ কল্পনা, এই মই যে কৈছিলো ভিজন বৰ্ড এখন বনাব লাগে, ডক্তৰে চাই লৈ ক'লে তোমাৰ বেবী বহুত সুস্থ, হাৰ্টবিট, হাত ভৰি চব ধুনীয়াকে গ্ৰথ হৈ আছে, তুমি টেনচন ল'ব নালাগে। আকৌ 5 মান্থছত দেখালে। আমাৰ ৰিচুৱেল বিলাকো মই কেতিয়াবা যেতিয়া মই হিলিং কৰো, মই আমাৰ ৰিচুৱেল বিলাকো মই মানে ইমাজিন কৰো, যে 5 মহীয়া পাতিলে, 7 মহীয়া পাতিলে, 9 তাৰপিছত হস্পিটাল গ'ল, হস্পিটালত গৈ ডক্তৰৰ তাত সোমালে, লেবাৰ ৰুমত সোমালে, এইখিনি তুমি কৈ থাকোতে দেৰি লাগিছে, কিন্তু ভাবি থাকোতে খুব বেছি 3, 4, 5 মিনিটৰ ভিতৰত হৈ যায়। হস্পিটালত সোমালে, সোমাই লৈ লেবাৰ ৰুমত সোমালে, বেবী হ'ল, ডক্তৰে আহি ক'লেহি তোমাৰ ইমান ধুনীয়া ডিভাইনৰ বেবী হ'ল, থেংক ইউ, তোমাক ক'লে, মানে যাৰ কাৰণে তুমি ভাবিবা আৰু, তেওঁ ক'লে, তাৰপিছত তেওঁ বেবী ল'লে, আকৌ ঘৰলে বেবী লৈ ঘূৰি আহিলে। এনেকে তেওঁকো চাবলৈ দিবা, যাক তুমি হিলিং কৰিবা। তোমাৰ কৈছা না ওচৰৰ বাইদেউজনীকো তুমি এই বস্তুটো শিকাই দিবা, তেওঁ ৰেকি জানক নাজানক, তেওঁক সদায় ভিজন বৰ্ড এটা বনাব দিয়া, যে মোৰ বেবী এনেকেইটো, মোৰ চোৱা, মোক সদায় এতিয়ালৈকে কিমানে প্ৰেগনেন্ট কনচিভ হৈছে, মই নিজেও হিচাপ এনেকে পানী বটল এটা যিটো পানী খাই বৌজনীয়ে পানী বটলটোত কৈ দিব বোলে পাৰা, হ'বনে? পাৰা, পানী বটলটো ললা, লৈ পিনি সেইখিনি কথাকে ক'লা, তেওঁ পজিটিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল, এইখিনি কৰি ল'লা, কৰি লোৱাৰ পাছত তেওঁ কনচিভ কৰিলে, কনচিভ কৰাৰ পাছত লেবাৰ ৰুমত গ'ল, এইবিলাক তুমি চব বটলটোত কৈ দিয়া। তেওঁ ডিভাইনৰ বেবী আনিলে, ধুনীয়া বেবী। আৰু এটা কাম কৰিবা, তেওঁক কবা তুমি এটা বেবীৰ ফটো ৱেষ্ট চাইডত, পশ্চিম চাইডে বেবীৰ ফটো এটা লগাবলৈ দিবা, নিউ বৰ্ণ বেবী। চবেই এইটো শুনি লোৱা, এইটো ৰেমেডি চবেই শুনি লোৱা, নিউ বৰ্ণ বেবীৰ যেতিয়া কনচিভ নহয়, মই কি কি দিওঁ মানে, মই তোমালোকক কৈ দিছো, মই ৰেকি হিলিং দিওঁ, ক্ৰিষ্টেল আছে, ক্ৰিষ্টেল দিওঁ, তাৰপিছত মই তেওঁলোকক মেনিফেষ্ট কৰিবৰ কাৰণে এটা নিউ বৰ্ণ বেবীৰ ফটো ওলাব দিওঁ। আমি আমাৰ যিবিলাক উইচ ফুলফিল হবলৈ কাৰণে আমি ক'ত লগাব লাগে, তোমাক গাড়ী লাগে, ঘৰ লাগে, মাটি লাগে, পইচা লাগে, যি নালাগে, ৱেষ্ট চাইডত, পশ্চিম চাইডৰ ৱালত লগাই থোৱাচোন, হবই হব। মেম, হয়, যদি সেই কনচিভ নোহোৱা যদি মানুহজনৰ প্ৰব্লেম থাকে তেতিয়া? তেওঁ সম্পূৰ্ণ সুস্থ হৈ গল বুলি ভাবা, তেওঁৰ ফাৰ্ষ্টতে তেওঁক হিলিং দি দিব, মানে মানুহ গৰাকীক দি ল'বা, তাৰপিছত তেওঁৰ যিটো প্ৰব্লেমৰ কাৰণে পৰিছে, সেইখিনি প্ৰব্লেম খিনি নাইকিয়া কৰা হিলিং কৰি। মানে মানুহজনে দিয়া, মানুহজনকো যাব। হয়, মানুহজনকো দিব লাগিব। যদি মানুহজনৰ প্ৰব্লেম থাকে, মানুহজনকো দিব লাগিব। মই এতিয়ালৈকে মানুহজনৰ প্ৰব্লেমটো তোমাৰ কাৰো পোৱা নাই, কিন্তু মই মানুহ মানে গৰাকীক দিছো, থাকে মানে মানুহজন। মোৰ চিনাকিত মই 1, 2, 3, 4, 5টামান ফেমিলি মানে দেখাত পাইছো, নহলেও 10 বছৰ বা 5-6 বছৰ হ'ল নাই। আনকি মোৰ নিজৰ মাহীৰ ল'ৰা বোৱাৰীৰো নাই, তাৰমানে তেওঁলোকৰ বিয়াত 12ত হৈছিলে, এতিয়া 12-13 বছৰ চলি আছে। এতিয়া মানে তেওঁলোকে ট্ৰিটমেন্ট কৰিবলৈও হেৰি পায়, যে মানুহজনীৰ প্ৰব্লেম আছে নে মানুহটোৰ প্ৰব্লেম আছে, চবেই সেইটো ফকাচ কৰিবলৈ নিবিচাৰে যে। সেই তেনে ক্ষেত্ৰত মানে বেছি নহলেও মানে সেই নিজৰ মাহীৰ ল'ৰাটো, দাদা বৌকে মানে প্ৰথমে কৰি চাব বিচাৰো। কিন্তু এইটো যে ক'ব পাৰি যে দাদাকে দিও নে বৌক দিওঁ প্ৰথমে? দুইজনকে দিয়া, তেওঁলোকে যদি কোৱা নাইকিয়া, মোৰ ওচৰলেতো স্পষ্টকৈ আহে, ত মেম মোৰ এইটো প্ৰব্লেম আছিল, মোৰ চিষ্ট আছিল, মোৰ PCOD আছিল, PCOS আছে, বা মই শকত বেছি, মোৰ এইটো কাৰণে হোৱা নাইকিয়া, বহুতে সেনেকে কৈ লৈ আহে ন, তেনেকুৱা ওপৰত মই লিংক দিওঁ। আৰু লগতে ক্ৰিষ্টেলটো দিয়া যায়, আৰু লগতে এই বেবী, নিউ বৰ্ণ বেবী, তোমালোকে আগতে শুনিছিলানে, আমাৰ যেতিয়া প্ৰেগনেন্ট লেডি কি কৰে, ভগৱানৰ, কৃষ্ণৰ ফটো, বেবীৰ ফটো ৰুমত লগাবলৈ দিয়ে। হয়। তো এনেকা বেবীৰ ফটো, নিউ বৰ্ণ বেবীৰ ফটো ৱালপেপাৰো লগাব পাৰে পশ্চিম চাইডে। মই অকল পশ্চিম চাইডে বেবী যে মেনিফেষ্ট কৰে বা বেবীৰ কাৰণে নহয়, পশ্চিম চাইডে তুমি যি লগোৱা, মই নিজেও প্ৰমাণ পাইছো, যি লগোৱা মই তুমি বহুত যদি নিজৰ কৰি পাইছো মানে। আৰু পইচা এই
পইচা লগোৱা পইচা যদি লাগে পইচা 500 ৰুপিছৰ এনেকে ফ্ৰেমিং কৰি 500 ৰুপিছ লগাই থোৱা হয় হয় থেংক ইউ মেম মই মানি ট্ৰি যে ফটোখন দিছিল সেইখনে লগাই থৈছো বছ মানি লাগে মানি আহি গলে চব আহি যাব সেইখন লগাই থলেও হ'বনে হৈ যাব হয় আৰু মেম আপোনাৰ ৰিলেশ্যনশ্বিপৰ হিলিংটো যে দুজনৰ কথা যে ক'লে 12 পইণ্টটো হয় দুইজনক একেলগে ইমাজিন কৰি 12 সেইটোৱে পইণ্টটো সেইটোৱে কেনেকে মই দিব কৈছো ন নেবেল টু নেবেল কানেক্ট কৰি ল'বা বুলি ক'লো নাই তাৰপিছত 12 হয় পইণ্ট দিয়া যেতিয়া নেবেল টু নেবেল কানেক্ট কৰি ল'বা 12 পইণ্টত হিলিং দিবা তেওঁলোকৰ নাৰীৰ লগত কানেক্ট হৈ আছে মাক আমাৰ ল'ৰা যেতিয়া ছোৱালী জন্ম হোৱাৰ আগতে কি হয় মাকৰ নাৰীৰ লগত বেবীটো নাৰী কানেক্ট হৈ থাকে নাই এটাই হৈ থাকে নাই হয় ঠিক তেনেকে যেতিয়া তোমালোকে হিলিং দিবা এটা হৈ থাকিব এটা হিলিং দি থাকিবা গৈ থাকিবা 12 পইণ্ট হিলিং দিলা হাৰ্ট চক্ৰত বেছিকে হিলিং দিলা হাৰ্ট চক্ৰ বেলেঞ্চ হ'ল তাতে গ্ৰেটফুল হ'ল তাৰপিছত আৰু কল্পনা কৰা ভিজুৱেলাইজ কৰা তেওঁলোকৰ ৰিলেশ্যনটো মানে ঠিক 12 পইণ্টটো তেওঁলোকৰ পইণ্ট বিলাকত ভাবিম ভাবি যাবা তেওঁলোকৰ পইণ্ট বিলাকত মানে দুইজনকে একেলগে ভাবিলে হ'ল এবাৰতে একেলগে ভাবি পিনি দি যাবা অ দুইজনে কাৰণ চিপলত দুইজন হয় এতিয়া চোৱা কোনোবা এক্সাম দিব গৈছে উম, পৰীক্ষা দিব গৈছে হয় বা মোৰ ময়ো এইটো মই চিটুৱেশ্যন হিলিং কৰো ধৰা মোৰ ছোৱালী যেতিয়া পৰীক্ষা দিবলৈ মামা যাওঁ পৰীক্ষা তাই যোৱাৰ পাছত মই 2 মিনিটৰ কাৰণে হলেও মই ভিজুৱেলাইজ কৰো তাই গৈ লৈ পিনি গৈ স্কুল গৈ পাইছে গৈ পোৱাৰ পাছত বহিছে বহাৰ পাছত পেপাৰ দিছে পেপাৰখন চাই লৈ ইমান ইজি পেপাৰটো মই আজি একদম ধুনীয়াকে লিখিব পাৰিম সেনেকে চিটুৱেশ্যন হিলিং বুলি কয় সেই হিলিংটো চিটুৱেশ্যন হিলিং বুলি কয় তেনেকে মই ল'ৰা ছোৱালীৰ লগত দিলেও কৰ্ড কাট কৰিম নে নিজৰ ল'ৰা ছোৱালীৰ লগত পাৰা কৰ্ড কাট কৰি দিবা একো নহয় কানেকশ্যনটো থাকিলেও একো নাই কিন্তু জানাই নিজৰ নাই কৰ্ড কাট কৰিলেও একো কথা নাই মানে সিহঁতে পঢ়া শুনাৰ কাৰণে ধৰক ঘৰতে কেতিয়াবা অকল ক্ৰাউন চক্ৰতে দিলো চকুৰে ড্ৰ কৰি পেলাই তেতিয়াতো কৰ্ড কাট প্ৰটেকশ্যন ল'ব নালাগে নালাগে প্ৰটেকশ্যন ল'ব নালাগে আৰু কি কৰিবা জানা বাচ্ছাবিলাকক এই দুইটা চাইডে এই ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইনত চকুৰে ঢালিবা অকল চকুৰে নে গোটেই কেইটাই ল'ম গোটেইকেইটাই দিবা দি লৈ পিনি হিলিং দিবা হয় ব্ৰেইনত এনেকে ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইনত আৰু কোনোবা কিবা কৈছিলে বাইদেউ কওকচোন মৃণালী বাইদেউ মেম মানে হেৰি কালিলে মানে মোৰ হাজবেণ্ড ডিব্ৰুগড় যাব টেষ্ট কৰিবলে মানে যিখিনি ৰিপৰ্ট ওলাব নৰ্মেল ওলাব বুলি মই এফাৰ্মেশ্যন ইয়াৰ পৰাই দি থব সেয়া পাৰিম এতিয়া অলপ দেৰি আগতে যেনেকে কৈছিল তেনেকে ভাবিব হয় চিটুৱেশ্যন হিলিংটো তেওঁ গৈছে গৈ চিটুৱেশ্যন লৈ হিলিং টেষ্ট দিছে টেষ্ট দিয়াৰ পাছত তেওঁক কৈছে অকমান দেৰি ৰখক ৰিপৰ্টটো পাব আপুনি তাৰপিছত হয় এই আমি পজিটিভ খিনি ভাবি থাকিম ৰিপৰ্টটো আহিলে ৰিপৰ্টটো চাই তোমাৰ চোন চব নৰ্মেল হয় সেনেকে মই এটা কথা কওঁ আমি ৰেকি এপইন্টমেন্ট লৈছো আমাৰ হাতত আৰু শক্তি আৰু পাৱাৰ বাঢ়িছে হয় যিসকলে ৰেকি এপইন্টমেন্ট লোৱা নাই শক্তিপাত লোৱা নাই তেওঁলোককো এই বস্তুটো কোনোবাই যদি প্ৰব্লেমত পৰে এই চিটুৱেশ্যন হিলিংটো অলপ শিকাই দিবাচোন যে ঠিক এনেকে আছে কৰকচোন তেওঁলোকে যেতিয়া প্ৰমাণ পাব আপোনাৰ মানুহজনকো আপুনি কৈ দিব যে তুমি গৈ হয় থাকোতে ভাবি ভাবি গৈ থাকিবা মই ডক্টৰ তাত গৈ পালো ডক্টৰ তাত গৈ পাই মই ব্লাড টেষ্ট কৰিব দিলে মই ব্লাড টেষ্ট কৰিলো ব্লাড টেষ্ট খিনি কি ওলালে পুৰা নৰ্মেল ওলালে হয় বুজি পাইছে এনেকে ভাবিব হয় আৰু কিবা বা হা কোৱা বা মোৰ এজনী বা আছে মানে তাই কনচিভৰ কাৰণে মানে বহুত চেষ্টা কৰি আছে তাৰপিছত মানে তাই মানে পুতুককে মানে হাৰ মানি যায় তাৰমানে তাইক মই কৈছিলো যে মানে মেনিফেষ্ট কৰা বা আপোনাৰ পৰাও তাইক লৈছিলে কিবা কিবি তাই মানে সেইটোত মানে তাই ধ্যানে নিদিয়ে তাই খালি মানে কয় মোৰ নহব এনেকেই থাকে মই মানে এইবাৰো তাই তাতে আছিলো থাকোতে তাইক মানে ৱাটাৰ চাৰ্জ কৰিও দিছো আৰু মানে তাইক মানে মই মানে মনটো তাইক বান্ধিবৰ কাৰণে কৈছো আৰু অন্ততঃ এটলিষ্ট মনটো বান্ধি লোৱা তাৰ পাছত বস্তুবিলাক মেনিফেষ্ট কৰা তাই মানে এদিন দুদিন কৰে কৰি আকৌ ব্ৰেক কৰি দিয়ে এনেকুৱা কৰি আছে মানে এতিয়া চোৱা মই শুনা তুমি হয় এটলিষ্ট 3 মাহ 21 দিনটো কণ্টিনিউ কৰিবই লাগে কিন্তু 3 মাহ কণ্টিনিউ কৰিব দেচোন তাই হ'ব তাই নিজে মনতে আগতে তাই কৈ ললে নহব হয় চাবকনচিয়াছ মাইণ্ডত সোমাই ললে নহব হয় নহবই আমি যিটো ভাবো যিটো কৰো সেইটোৱে হয় ন যো সোচতা वही होता है যিটো হেল্ল' ভাবো সেইটোৱে মেম হয় হেল্ল' মেম মই শুনিছো কোৱা হেল্ল' মেম মই কবিতাই কৈছো কবিতা কোৱা
মোৰ মানে কি হৈছে যোৱাকালি আপোনাৰ ক্লাছটো কৰি আছিলো তাৰপা আপুনি যেতিয়া সঞ্চাৰ সেইটো চিম্বলটো মতাইছিলে তাৰপা আপুনি মাতি আছে তাৰপা মই জাষ্ট শুনি আছো তাৰপা মই শুনি থাকিলে মোক কি হৈছে মোৰ কিবা হাতখন একদম চিটচাট কৈছে কিবা চুলিৰ মাজত কৈছে জিভাখনত কৈছে মই থাকিব পৰা নাই তাৰপা মই হাতখন নিমখ পানীয়ে ধুই আহিলো তথাপিও মই থাকিব পৰা নাই মই ক্লাছে কৰিবলৈ নোৱাৰিলো এনেকুৱা চিটুৱেশ্যন হলে কাট কৰিবা কাট কিবা এটা এনাৰ্জি তুমি সঞ্চাৰ মাতিছিলা কিবা এটা এনাৰ্জিৰ লগত কানেক্ট হৈ গৈছে সঞ্চাৰ কানেক্ট হয় ন কানেক্ট কৰাৰ কাৰণে ন হয় কানেক্ট হৈছিল এনেকুৱা তাৰপা কাট কৰিবা কিবা ক্ৰিষ্টেল খিনিৰ প্ৰব্লেম হ'ব পাৰে নেকি আপুনি মোক বুজাই দিয়কচোন একো ক্ৰিষ্টেলৰ প্ৰব্লেম নহয় ক্ৰিষ্টেলে নিগেটিভ এনাৰ্জি যদি লয় হ'ব পাৰে ক্ৰিষ্টেলে তুমি কোনোবা এটা নিগেটিভ জোনত গৈছিলা বা আমাৰ মোৰে থাকিব পাৰে কিবা এটা কালি মোৰো বেলেগৰ নিগেটিভ আহিছিল সেই নিগেটিভ কিজানি তুমি কানেক্ট কৰি ললা এনেকুৱাও হ'ব পাৰে তেতিয়াহ'লে মানে কি কৰিব লাগে চকুৰে দি কেনে ক্লিন কৰা চকুৰে ক্লিন ইমান ধুনীয়া ধুনীয়া টুলছ পাইছা ইমান ধুনীয়া ধুনীয়া বস্তু শিকিছা লগে লগে কৰি চোৱাচোন এপ্লাই কৰা যেতিয়া আহে এপ্লাই কৰা হয় আৰু মেম মোৰ ৱাটাৰ খিনিও কিবা একদম বেয়া হৈ গৈছে যোৱাকালিৰ পৰা তেনেকুৱা হৈ গৈছে ৱাটাৰ সেইটো চাৰ্চ কৰি থাকা প্ৰেক্টিচ কৰি থাকা ঠিক আছে দিয়ক কৰি থাকিবা প্ৰেক্টিচ কৰি থাকিবা আৰু চকুৰে এতিয়া মই চেণ্ডউইচ মন্ত্ৰটো আজিও ভালকে শিকাব নহলে টাইম হৈ গল মই তথাপিতো কৈছো এনেকুৱা চিটুৱেশ্যন হলে চকুৰে যেতিয়া কাৰোবাৰ কিবা বস্তু হেৰাইছে পেপাৰ হেৰাইছে ছাতি হেৰাইছে বিচাৰি পোৱা নাই তেতিয়া কি কবা চকুৰে ভিজুৱেলাইজ কৰিবা বস্তুটো পাই গলা চকু বন্ধ কৰি লৈ ভাবি থাকিবা চকুৰে আৰু ভাবিবা ফাইলখন পাই গল চাবিটো পাই গল এইটো চেণ্ডউইচ মন্ত্ৰ যিকোনো চিটুৱেশ্যনত চেণ্ডউইচ মন্ত্ৰ মাতিব পাৰা গাড়ীখন লৈ ওলাই গৈছা পাৰ্কিং পোৱা নাই চকুৰে চাবা ঘৰৰ পৰা ওলাই যাওঁতে মনত ভাবিবা চকুৰে মই পাৰ্কিং পাই গলো পাৰ্কিং পাই যাবা বেংকত গৈছা অফিচত গৈছা বা কামত গৈছা অফিচত বোলে মানা নাই অফিচাৰে মোৰ কথাটো মানা নাই তেতিয়া থাৰ্ড আই চক্ৰত চাবা তেওঁ থাৰ্ড আই চক্ৰত চাবা চাই লৈ চকুৰে তেওঁ থাৰ্ড আই চক্ৰত ড্ৰ কৰিবা আৰু তুমি কামান দিয়া যে তুমি মোৰ এই কামটো কৰি দিয়া মনেদি কৰা হয় মই প্ৰথম যেতিয়া শিকি আহিছিলো তেতিয়া মই হস্পিটেল এখনত গৈছিলো হস্পিটেলখনত ইমান পেচেণ্ট তেতিয়া মোৰ হাজবেণ্ডৰতো গম পায়ে তেওঁ হুইল চেয়াৰত থাকে মই শিকিবলৈ যাওঁতে যেতিয়া ফাৰ্ষ্ট শিকিছো তেতিয়া তেওঁক মই কেনেকে আগত দেখাও এনেকুৱা লাগে মানে বহাই লৈ যাওঁ কেনেকে আগত দেখাও তেতিয়া মই চকুৰে কৈছো মই চাই আহিছিলো মোৰ ফাইলটো 11 নম্বৰত আছিলে কেনেকে 3 নম্বৰত আহিলে মই নিজেও নাজানো গৈ চাইছো মোৰ 3 নম্বৰ মাতিলে মেম হয় কওক মই ৰেকি শিকাই নাছিলো এইটো নাজিকলৈ যোৱা বছৰৰ কথা মই আপোনাৰ কন্টেক্ট নম্বৰটো আছিলে হয় মই ৰেকি শিকাই নাই কিন্তু মোৰ পেটত অকণমান কিবা এটা কাৰণত বিষ এটা উঠিলে পতককে মানে পূজা হৈ দিয়ে মই একো মতা নাই আপোনাৰ ভিডিঅ' চাই শিকিছিলো চকুৰে চেকি মাতি মোৰ বিষ ভাল হৈ গল 2 ছেকেণ্ড নালাগিলে আৰু মই গধূলিকে চাগে আপোনাক কলো কৰি জনাইছো তেতিয়া জনাইছিলা তুমি মোক মই সেইকাৰণে কৈছো তোমালোকে যিটো চিটুৱেশ্যন হিলিং ঘৰৰ মানুহকো কৈ দিয়া ভিজন বৰ্ড বনাবলৈ তোমালোকক আজি যিটো ভিজন বৰ্ড বনাবলৈ শিকাইছো ঘৰৰ মানুহকো বনাবলৈ দিয়া যে ৰেকি শিকিলে ভিজন বৰ্ড বনাব পাৰিব ৰেকি শিকিলে চিটুৱেশ্যন কৰিবলৈ দিয়াচোন তেওঁলোকে যেতিয়া ৰেকিত ট্ৰিটমেণ্ট শক্তিপাত নোলোৱাকে যেতিয়া এই বস্তুখিনি পাব তেতিয়া তেওঁলোকৰ ৰেকিৰ প্ৰতি আৰু এটা ভক্তিভাৱ আহিব মই সিগৰাকী মেমৰ ওচৰত ট্ৰেডিচনেলটো শিকিছিলো তাত চকৰিটো শিকা নাছিলো মই আপোনাক সেইটোও কল কৰিছো বোলো মানুহ এজনক বোলো মই অজানিতে চকৰি মাতি পেলাই প্ৰটেকচন দিছো মানুহজনক মই এটা কল কৰোতে কৈছিলো যে আপোনাক সি মেডিচিন প্ৰেচাৰৰ বহুত হাই চলি আছিলে প্ৰেচাৰৰ মেডিচিন নোখোৱাকে 5 দিন পাৰ কৰিছে মই পিছত সুধিছিলো আপুনি বোলে প্ৰেছাৰ মেডিচিন যে আপোনাৰ ইমান প্ৰেছাৰ হৈ আছিলে মানে প্ৰব্লেমৰ কাৰণে আপুনি প্ৰেছাৰ মেডিচিনো ল'ব পৰা নাছিলে কিমান দিন নোখোৱাকে থাকিলে সি কৈছে মই বোলে 5-6 দিন মান থাকিলো বোলে সি পিছত নাজানে তাৰপিছত কৈছে মোৰ বোলে ওপৰৱালা কিবা কৃপা আছে যে মোৰ একো হোৱা নাই মই এসপ্তাহ পাৰ কৰিছো বুলি এই কথাও আপোনাক জনাইছো জনাইছিলা মোক এনেকুৱা মিৰাকল ৰিজাল্ট মই বহুত পাই থৈছো এনেকে তোমালোকে খালি ভক্তিৰে কৰি যোৱা
প্ৰেক্টিচ কৰিবা। মই আজি তোমালোকক কৈছো তোমালোকে ডিষ্টেন্স হিলিং শিকিছা, কাৰোবাক কৰিবই লাগে, তেতিয়াহে তোমালোকে পাৰিবাগৈ। নহলেতো লাহে 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 মই ৰেকি শিকি থলো এৰি দিলো। ৰেকি ৰেকি কৰিবলৈ বহুত আহে, ৰেকি শিকিবলৈ বহুত আহে, আহিলৈ কি হয়, ৰেকি প্ৰেক্টিচ নকৰি আৰু ভয় খাই আঁতৰি যায়। এতিয়া আজি এটা কথা মই আপোনাক এই কথাটো সুধিম বুলি ৰৈ আছিলো। মই এখন মানে কাৰখানাত কৰো ইউনিফৰ্ম চাৰ্টৰ, য'ত নেকি মেচিন চলাব লগা হয়। তো যোৱা 2 বছৰ পৰা কৰি আছো। তাত যিজন মাষ্টৰ, তাৰমানে কাটিং মাষ্টৰ, তেওঁ যোৱা 1 সপ্তাহ 2 সপ্তাহৰ পৰা অলপ হেভি চিৰিয়াছতে আছে। তেওঁ কিডনীৰ প্ৰব্লেম দিছে, থাইৰইডৰ প্ৰব্লেম দিছে, হাৰ্টৰ প্ৰব্লেম দিছে। এই যোৱা 1 সপ্তাহ মানে নাৰ্ছিং হোমতো এডমিট হৈ আছিলে। মই টোটেলি এতিয়া বোকাজানৰ, তেওঁ আজি খবৰ পাইছো মানে তেওঁ চাগে কালি পৰহি ডিমাপুৰ জিৰণত এডমিট মানে দেখুৱাব যাব পাৰে। মোৰ এটা শুনি বেয়াও লাগিছে, মই ক'ব পৰা নাই। কিন্তু সেই মাষ্টৰজনক মই খুৰা বুলি মাতো, মাষ্টৰজী বুলি নেমাতো, খুৰা বুলি মাতো। তেওঁ মানে কিছুমান কথা স্পিৰিচুৱেলি আমাৰ কিছুমান কানেক্টেড আছে। তেওঁ ফাইনেন্সিয়েলি কথা হলেও যেনিবা মই কওঁ আপুনি 520 এনেকে সেইকেইটা নাম্বাৰ লিখি থব, বা ইমাৰ্জেঞ্চি ফাণ্ড লাগিলে 897 এনেকে লিখি থব। কিবা এটা থাকিলে মানে মোক অলপ ইংগিত কথা পাতে। এতিয়া মই তেওঁক কলো, মই বোলো 1st ডিগ্ৰী শিকিলো, কিন্তু 2nd ডিগ্ৰী নিশিকালৈকে মই ডিষ্টেন্স হিলিং দিব নোৱাৰো। এতিয়া কাইলৈৰ পৰা 2nd ডিগ্ৰী ক্লাছ কৰি আছো, আৰু আজি গম পাইছো তেওঁ মানে বেলেগ এজনৰ লগত কথা পাতি আছিলে। সেই সময়ত ময়ো আছিলো। মানে তেওঁৰ মাতটো বহি গৈছে, আৰু ইমান কণো ভাত তেওঁৰ মুখৰ পৰা তললৈ যোৱা নাই, ওলাই গৈছে। আৰু থ্ৰোট মানে গুটি গুটিকে উঠি গৈছে, জিভাত খাব পৰা নাই। চিটুৱেশ্যনটো মই শুনিছো, মোৰ বেয়াও লাগিছে, আৰু এক প্ৰকাৰে মোৰ নিজৰ গৌৰৱও হয়, কাৰণ তেওঁৰ পৰা মই কিছুমান কাম শিকিছো। মই মানে এতিয়া তেওঁক কানেক্ট কৰিবা, তেওঁ মানুহজন আৰু মানুহগৰাকীহে থাকে। এতিয়া তেওঁৰ লগতে মই চিনাকি, তেওঁকে কথা পাতিব লাগিব। তেওঁ এতিয়া কথা পাতিব নোৱাৰা অৱস্থাত যে মই ক'ব নোৱাৰো যে মই ডিষ্টেন্স হিলিং দিও নেকি আপোনাক, যে আপুনি একচেপ্ট কৰিবনে বুলি। এনেকে এটা তুমি এতিয়া কি কৰিবা? তুমি এতিয়া কি কৰিবা জানা? তুমিতো তেওঁক এতিয়া পাৰ্মিশ্যন লবলৈ নোৱাৰা, তেওঁলোকে আছে, তুমি দিয়া। তুমি দি মই থাকা, সেইটো তোমাৰ মানে মোৰ নিজৰো মনটো গৈছে। তেওঁ 2 দিনমানত চাগে কাৰখানালৈ আহিব, তেওঁক কণ্টেক্ট কৰি এবাৰ তেওঁক যে মই টাচ হিলিং দি লওঁ নেকি, তেওঁক বুজাই দিম। কাৰণ তেওঁ অলপ মোৰ জনাত মানে ফিজিকেলি উইক হৈ গৈছে। আপুনি বোলো অন্ততঃ ৰাতি হওক বা ৰাতিপুৱা হওক, মই কিবা এটা যে আপোনাক দিছো, আপুনি একচেপ্ট কৰিব খালি বোলো। সেইটোয়ে, তুমি সেনেকেও ক'ব পাৰা। আৰু নহয়, আজি তুমি চিটুৱেশ্যন হিলিং এটা দি দিয়া। তেওঁ যেতিয়া গাটো বেয়া হৈ আছে, তেওঁ যেন ভাল হৈ আহে বুলি চিটুৱেশ্যন হিলিং এটা দি দিয়া। আৰু লগতে পাৰিলে টাচ হিলিং নিদিবা, বেছি টাচ হিলিং বেলেগক নিদিবা। কেলে কওঁ, টাচ হিলিং দিলে কেতিয়াবা প্ৰব্লেমো হৈ যায়, কিছুমান প্ৰব্লেমো থাকি যায়। মোৰ মানে মনটোৱে টানি আছে যে তেওঁক সেই পৰ্যায়টো মই একচেপ্ট কৰিব পৰা নাই, যে মই হিলিং এটা দিও, লাগি আছে মানে। ঠিক আছে। আৰু কাৰোবাৰ কিবা আছে নে? যদি নাই, আমি আকৌ নেক্সট ক্লাছত শিকিম। আজিলে এৰো। চব মানে ঘৰৰ সকলোখিনি ইয়াত গৃহণী আছে, সকলোৰে কাম থাকে। আজিৰ কাৰণে শুনা, যিমান শ্বৰ্ট হ'ব সিমান আমি ক্লাছটো বেছিকে পাম তোমালোকক। যদি মই একদম একেলগে 2 ঘণ্টা কৰাই দিওঁ, তেতিয়া 2 দিন 3 দিনত ক্লাছ শেষ হৈ যাব। ক্লাছৰ আমেজিঙে নাথাকিব ন? হয় মেম। মেম, মেম 12 পইণ্টটো চেয়াৰত বহি কৰিম। পাৰা। মই এইখন চেয়াৰত মই যিটো পজিশ্যনত আছো, মই তেনেকেই মই 12 পইণ্ট কৰোঁ। মই এই চেয়াৰখন ভৰিকেইটা তলত থাকিলে একো নহয়, একো ভৰি নহয়, গ্ৰাউণ্ডত থাকিলে গ্ৰাউণ্ডত থাকিলে ভৰি একো নহয়। তোমাৰ বুজিছো। এইবিলাক পিন্ধি থাকিলেও একো নহয়, সোণ ৰূপ পিন্ধি থাকিলেও একো নহয়। আৰু হেৰি যে চক্ৰ বেলেঞ্চটো এখন হাতেদিও দিব পাৰিম নে? 2খন হাতেদি দিবা। এখন হাতেদি মানে এইটো বস্তুটোৱে মই এখন হাতেদি নহয়, মই 2খন হাতেদি দিওঁ, কিন্তু এখন হাতেদি মানে মণিপুৰ চক্ৰ আৰু হেৰিত মই 15 মিনিটকে এক্সট্ৰাকে দিওঁ, মূলাধাৰত। গম পাইছো। সেইটো মানে মই কি কৰো, টাইমাৰ ছেট কৰি লওঁ 15 অকে মিনিট। অকে। এখন হাত দিটো মোৰ ছেটিংটো কৰিব লগা হয়, এখন দি মই দি থাকিব লাগে। পাৰিবা, পাৰো একো ন সেইটো? পাৰিবা, ৰাইট হেণ্ড দি যে গৈ থাকিবা। মইতো এনেকেও শিকাইছো, 1 2 কম সময়ৰ কাৰণে এনেকেও শিকাইছো। ঠিক মেম, আছে, থেংক ইউ। হয়, ঠিক আছে। আজিলে এৰো তেতিয়াহলে নেকি? হয় মেম হয় কথা মেম। মেম স্কুল আছে ৰাতিপুৱা ল'ৰা ছোৱালী। সেইকাৰণে হয়, ঠিক আছে তেতিয়াহলে, থেংক ইউ। ঠিক আছে, থেংক ইউ মেম, আৰু থেংক ইউ। মেডিটেশ্যন কেনেকুৱা পালা মোক মেছেজ কৰি জনাবা।
ৰেকি থেংক ব্লেছ ইউ চবে এনেকে ব্লেছ দিয়া ৰেকি ব্লেছ Yes. মাল্টি ৰেকি ব্লেছ দি এনেকে দিয়া ব্লেছ দিলে মাল্টিপুল হৈ দি দিয়া যায় এনেকে দি দিয়া ৰেকি ব্লেছ দি দিয়া এই বেঙা থেংক ইউ বাই গুড নাইট Good গুড night. নাইট